নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাষাৰেই কৈছো সুন্দৰ যে ফুলাৰ মন্ত্ৰ আহুৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে আজি এই প্ৰেক্ষাগৃহত সমবেত হোৱা নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ মহোদয় মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় তুখেশ্বৰ নাথ মহোদয় সন্মানীয় নিমন্ত্ৰিত অতিথিবৃন্দ মহাবিদ্যালয়ৰ শিক্ষক অনাশিক্ষক সহকৰ্মীসকল আৰু মোৰ অতিকে মৰমৰ নপুৰণি ছাত্ৰীসকল জ্যেষ্ঠজনক মই প্ৰণাম জনাইছো আৰু কনিষ্ঠসকলক মোৰ প্ৰীতি আৰু স্নেহাশীষ যাচিছো জয় জয়তে আপোনালোক সকলোকে মই নৱাগতা আদৰণি সভালৈ উষ্ম আদৰণি জনাইছো নতুনক আদৰা আৰু পুৰণিক বিদায় দিয়া এয়া আমাৰ পুৰণা সংস্কৃতি এই সংস্কৃতিকে সাৰুগত কৰি আজি আমি একত্ৰিত হৈছো নৱাগতা আদৰণি সভা পাতিবলৈ তুমি নতুন পুৰুষ তুমি নতুন নাৰী অনাগত দিনৰ জাগ্ৰত প্ৰহৰী ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ভাষাৰেই কৈছো তুমি নতুন পুৰুষ তুমি নতুন নাৰী অনাগত দিনৰ জাগ্ৰত প্ৰহৰী তুমি নৱ সপোন নৱ অংগীকাৰ তুমি নৱ সংগ্ৰাম শত শত ঝঞ্ঝাৰ হয় এই নতুন সকলক আদৰিবৰ বাবেই আজিৰ আমাৰ এই প্ৰয়াস আজি আমাৰ সভাৰ উদ্দেশ্য নৱাগতা আদৰণি সভা শুনিলেই ভাল লাগি যোৱা এটা কথা মন প্ৰাণ পুলকিত হোৱা এখন সভা মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ পিছৰ পৰাই প্ৰতিগৰাকী ছাত্ৰীয়ে অধীৰ অপেক্ষাৰে বাট চাই ৰয় নৱাগতা আদৰণি সভালৈ সেই বিশেষ দিনটোলৈ ছাত্ৰীসকল আজি তোমালোকৰ সন্মুখত সেই দিনটো সমাগত ৬৪টা বসন্তই গৰকা নগাঁও ছোৱালী কলেজৰ আজি ২০২৫ বৰ্ষৰ নৱাগতা আদৰণি সভা মই পুনৰবাৰ এই সভাকক্ষত সমবেত হোৱা সকলোলৈকে মোৰ হিয়া ভৰা ওলগ জনাইছো আজি আমাৰ এই পবিত্ৰ দিনটোৰ কাৰ্যসূচী বৰগীতেৰে কৰিব খুজিছো এই বৰগীতটো পৰিৱেশন কৰিব আমাৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী সঞ্জুক্তা দাসে মই সঞ্জুক্তা দাসক তেখেতৰ বৰগীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছো ধন্যবাদ কৃষ্ণ মই আজি পৰিৱেশন কৰিব ওলোৱা বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত বৰগীতটিৰ ৰাগ ধনশ্ৰী তাল পৰিতাল কৃষ্ণ শংকৰ হৰি
राम राम नारायण
কৃষ্ণ। সংযুক্তা আৰু তেওঁৰ সংগীসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ সুমধুৰ বৰগীতটিয়ে আজিৰ এই পবিত্ৰ পৰিৱেশটো আৰু অধিক পবিত্ৰ কৰি তুলিলে। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এতিয়া আছে এটি কবিতা আবৃত্তি। কবিতা আবৃত্তি কৰিব লিজা বৰাই। তেওঁ আমাৰ নৱাগতা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী। মই লিজা বৰাক তেওঁৰ কবিতা আবৃত্তি কৰিবলৈ অনুৰোধ জনালোঁ। কবিতাৰ শিৰোনাম বিশ্বশিল্পী। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ জিনি, মই শুনো ঋণী ঋণী। বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত, সেই সংগীতৰ প্ৰতিধ্বনি তুলো মোৰ গানে সুৰে, সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামুহূৰ্তৰ। পাতিবলে শান্তিৰ নৱলোক এই পৃথিৱীত, মোৰ কল্পনা মেধা বুদ্ধি মনিষাৰে। মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ, মোকে শলিতা কৰি জ্বলাওঁ বিশ্ব চাকি, বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান অক্ষ কৰি মই মোকে দিওঁ উপহাৰ, মোকে কৰি সুৰস উপচাৰ। বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক, জয় জয়কাৰ। ধন্যবাদ। ধন্যবাদ লিজা। আগলৈকো এনেকৈ ভাল ভাল আবৃত্তি কৰিবা বুলি আশা ৰাখিলোঁ। এতিয়া আছে অতিথিৰ আসন গ্ৰহণ। মই পোনপ্ৰথমেই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক। তেখেতক মঞ্চলৈ আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। তেখেতক ছাত্ৰী একতা সভাৰ ছাত্ৰীসকলে আগবঢ়াই আনিব। ইয়াৰ পিছতেই মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আমাৰ পৰিচালনা সমিতিৰ সভাপতি নাথ ছাৰক। তেখেতক লগতে আমাৰ আজি নিৰ্দিষ্ট বক্তা হিৰণ্য ডেকা মহোদয়কো মঞ্চলৈ আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। এতিয়া আছে অতিথিৰ আদৰণি পৰ্ব। মই ছাত্ৰী একতা সভাৰ সদস্যসকলক পোনপ্ৰথমেই আমাৰ অধ্যক্ষ মহোদয়ক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। কলেজ পৰিচালনা সমিতিৰ সভাপতি নাথ ছাৰকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ছাত্ৰী একতা সভাৰ ঋতজা চক্ৰৱৰ্তীয়ে। আজিৰ সভাৰ মধ্যমণি হিৰণ্য ডেকা মহোদয়ক এখনি ফুলাম গামোচা, এটা কিতাপৰ টোপোলা, এটা স্মাৰক আৰু এডাল সুগন্ধি মমবাতিৰে আদৰণি জনাব ঋতজা চক্ৰৱৰ্তীয়ে। এয়া আমি হিৰণ্য ডেকা মহোদয়ক আদৰণি জনাইছোঁ। এখন ফুলাম গামোচা, এটা কিতাপৰ টোপোলা, এটা স্মাৰক আৰু এডাল সুগন্ধি মমবাতিৰে তেখেতক আমি আদৰণি জনাইছোঁ। এই সুগন্ধি মমবাতিডাল প্ৰস্তুত কৰিছে আমাৰ এই ছাত্ৰী হিমাশ্ৰী বৰাই। ধন্যবাদ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। 12 ছেপ্টেম্বৰ যোৱাকালি আমাৰ 64তম প্ৰতিষ্ঠা দিৱস দিনটো সুন্দৰভাৱে পাৰ হৈ গৈছে। আজিৰ দিনটো সুন্দৰভাৱে পাৰ হৈ যাব বুলি আমি আশাবাদী।
আৰু সেই আশা বুকুত লৈ এতিয়া মই আগবাঢ়িছোঁ আদৰণি ভাষণৰ ফালে। আদৰণি ভাষণ আগবঢ়াব আমাৰ কলেজৰ অধ্যক্ষ মহোদয়ে। মই তেখেতৰ আদৰণি ভাষণ দিবলৈ অনুৰোধ জনালোঁ। সকলোকে সুপ্ৰভাত যাচিছোঁ। মঞ্চতে উপবিষ্ট সন্মানীয় নগাঁও ছোৱালী কলেজ পৰিচালনা সমিতিৰ সভাপতি মহোদয়, আজিৰ এই নৱাগত আদৰণি সভাৰ মুখ্য বক্তা, বিশিষ্ট অভিনেতা, আমাৰ সকলোৰে পৰিচিত আৰু অতি আদৰৰ শ্ৰী হিৰণ্য কুমাৰ ডেকা দাদা, কলেজৰ উপাধ্যক্ষ মহোদয়া, মোৰ সহকৰ্মীসকল, শিক্ষক কৰ্মচাৰীসকল আৰু মৰমৰ ছাত্ৰীসকল, কালি খুব বৰ্ণাঢ্য কাৰ্যসূচীৰে অতি ব্যস্ততাৰে আমি আমাৰ কলেজৰ প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰিলোঁ। মোৰ এটা কথা ভাবি ভাল লাগিছে যে সন্ধিয়া সময়তো বন্তি প্ৰজ্বলনৰ সময়ত কালি যিমানখিনি ছাত্ৰীয়ে সঁহাৰি জনালে সেই কথাটোৱে সঁচাকৈ আমাক আপ্লুত কৰিছে। কালি আমি এই কথাটো আলোচনা কৰিছোঁ। যি কি নহওক, নৱাগতাসকলক আদৰিবৰ কাৰণে আজিৰ এই যি অনুষ্ঠান, এই অনুষ্ঠানৰ আগতেও অৱশ্যে আমি ভালেকেইবাৰ নৱাগত ছাত্ৰীসকলৰ লগত আমি যোগাযোগ কৰিছোঁ। তেওঁলোকৰ লগত আমি বিভিন্ন ধৰণে কথা বতৰা পাতিছোঁ। আৰু কলেজৰ যিমানবোৰ সাম্ভাৱ্য নিয়ম কানুন বা যিবোৰ ডিচিপ্লিন আছে সেই সম্পৰ্কে আমি তেওঁলোকক বিভিন্ন ধৰণে বিভিন্ন মঞ্চত আমি তেওঁলোকক অৱগত কৰিছোঁ। মই যে সেইকাৰণে সেই তথাকথিত কলেজৰ নিয়ম কানুন সেইবিলাকৰ আওতাৰ বাহিৰলৈ গৈ দুটামান বেলেগ কথা ক'ব বিচাৰিছোঁ। ছাত্ৰীসকল, তোমালোকে প্লাচিবো এটা শব্দ শুনিছানে? তোমালোকে প্লাচিবো নামৰ এটা শব্দ শুনিছানে? কোনোবাই শুনিছানে? নিশ্চয়। এটা প্লাচিবো ইফেক্ট বুলি আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে জানে। এটা প্লাচিবো ইফেক্ট বুলি এটা ইফেক্টৰ কথা পোৱা যায়। এই প্লাচিবোটো এটা লাটিন শব্দ, আৰু এই প্লাচিবো মানে হৈছে, প্লাচিবোৰ যিটো ইংৰাজী অৰ্থ সেই অৰ্থটো হৈছে আই উইল প্লিজ, মই সন্তুষ্ট হ'ম, মই ভাল হ'ম, মই ভাল পাম। আৰু এই যিটো শব্দ, এই শব্দটো প্ৰথমবাৰৰ কাৰণে এগৰাকী আমেৰিকাৰ এনাস্থেচিয়লজিষ্ট হেনৰি কে বিকাৰ নামৰ এগৰাকী এনাস্থেচিয়লজিষ্টে তেওঁ আৱিষ্কাৰ কৰিছিল। আৰু 1955 চনত তেওঁ এখন খুব বিখ্যাত ছেমিনাৰ পেপাৰ লিখিছিলে, যিখনৰ নাম আছিল দ্য পাৱাৰফুল প্লেচিবো। এই পাৱাৰফুল প্লেচিবো নামৰ যিখন ছেমিনাৰ পেপাৰ আছিলে, তাত তেওঁ প্লেচিবো ইফেক্ট সম্পৰ্কে বিতংভাৱে ব্যাখ্যা কৰিছিল। আৰু এইটো কথা আচলতে তেওঁ দ্বিতীয় মহাযুদ্ধৰ পিছত যিসকল সৈনিক বেৰেকত আহি পেলাই আঘাতপ্ৰাপ্ত হৈ, সাংঘাতিক ধৰণে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সৈনিকসকল যেতিয়া বেৰেকত আছিলে, তেওঁলোকৰ ক্ষেত্ৰত অধ্যয়ন কৰি আচলতে তেওঁ এই প্লাচিবো নামৰ ইফেক্টটো আৱিষ্কাৰ কৰিছিলে। কথাটো এনেকুৱা নহয় যে হেনৰি কে বিকাৰেহে প্লাচিবো ইফেক্টটো আৱিষ্কাৰ কৰিছিল। তাৰ আগতেও 1800 শতিকাতে আচলতে প্লাচিবোৰ যিটো ব্যৱহাৰ, সেই ব্যৱহাৰটো আৰম্ভ হৈছিল। হেনৰি কে বিকাৰে মাত্ৰ কি কৰিছিল যে দ্বিতীয় বিশ্বযুদ্ধত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ৰোগীসকলৰ লগত সাধাৰণ যিবোৰ ৰোগী আছিল, সেই ৰোগীবিলাকৰ এটা তুলনামূলক অধ্যয়ন কৰি তেওঁ দেখা পাইছিল যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰোগী যিসকলে পেইন কিলাৰ বিচাৰিছে, যিসকল ছলজাৰ সৈনিক, তেওঁলোকতকৈ সাধাৰণ মানুহে কিন্তু বেছিকৈ পেইন কিলাৰ বিচাৰে। অৰ্থাৎ ক'ৰবাত তেওঁলোকৰ সহ্য শক্তিটো সৈনিকসকলতকৈ আমাৰ সাধাৰণ মানুহৰ সহ্য শক্তিটো ক'ৰবাত কম আছিল। তাৰ দুটা বেলেগ বেলেগ ধৰণৰ কাৰণ হয়তো থাকিব পাৰে, তেওঁ কৈছিলে। এটা হ'ল যে এটা ফাইনেন্সিয়েল কথা এটা থাকে, সেইটো হ'ল যে তেওঁ যদি সৈন্য বাহিনীত ভৰ্তি হয়, তেতিয়াহ'লে তেওঁৰ যিটো খৰচ, মেডিকেল খৰচ, চিকিৎসা ব্যয়, সেই চিকিৎসা ব্যয়টো বহন কৰিব সম্পূৰ্ণভাৱে চৰকাৰে,
চৰকাৰীভাৱে সম্পূৰ্ণ চিকিৎসা খৰচ বহন কৰা হ'ব। গতিকে তেওঁৰ সেই সম্পৰ্কে চিন্তা কৰিবলগীয়া বৰকৈ নাথাকে। কিন্তু তাৰ তুলনাত আমি সাধাৰণ যদি মানুহ হয়, তেওঁ কিন্তু এই যিটো মেডিকেল বা চিকিৎসা খৰচ, সেই খৰচটো নিজাকে বহন কৰিবলগীয়া হয়। সেইটো এটা কথা। আৰু দ্বিতীয় কথাটো কৈছিলে যে সৈনিকসকলৰ যিটো সহন শক্তি, তাৰ যিটো মানসিক তেওঁলোকৰ যিটো প্ৰস্তুতি, এই প্ৰস্তুতিটোৰ কাৰণে তেওঁলোকে খুব সঘনাই পেইন কিলাৰ, বিষ নিবাৰক ঔষধ তেওঁলোকে নিবিচাৰি, কিন্তু সাধাৰণ নাগৰিকে সেইটো বিচাৰে। এনেকুৱা ধৰণৰ এটা তুলনামূলক অধ্যয়নৰ জৰিয়তে তেওঁ প্লেচিবো সম্পৰ্কে বিতংভাৱে গৱেষণা কৰি 1955 চনত তেওঁ যেতিয়া এই ৰচনাখন লিখিছিল, দ্য পাৱাৰফুল প্লেচিবো, তাৰ পৰা আচলতে প্লেচিবো নামৰ যিটো এটা এক ধৰণে আমি কি বুলি ক'ব পাৰোঁ, এক ধৰণৰ পদ্ধতি, সেই পদ্ধতিটো আৱিষ্কাৰ বা বহুল প্ৰচলিত বা বহুল প্ৰচাৰিত হৈছিলে। এতিয়া এই যে প্লেচিবো ইফেক্টৰ কথা মই ক'লোঁ, খুব বিতংভাৱে নকওঁ, মই খুব দীঘলীয়াও নকৰোঁ। আমাৰ নৱাগতা ছাত্ৰীসকলৰ কাৰণে এই কথাখিনি মই কৈছোঁ। এই প্লেচিবো ইফেক্টৰ কথাই আমি যদি আৰম্ভ কৰোঁ, তেতিয়াহ'লে আমি আৰু এটা কথা ক'ৰবাত আমি ইয়াৰ লগত ৰিলেট কৰিব পাৰোঁ, সম্পৰ্কিত কৰিব পাৰোঁ। সেইটো হৈছে অৰুণিমা সিনহাৰ কাহিনী। এইটো চাগে আমাৰ ছাত্ৰীসকলে বৰকৈ শুনা নাই। অৰুণিমা সিনহা নামৰ এজনী ছোৱালী খুব ভাল ফুটবল খেলিছিলে, খুব ভাল ভলীবল খেলিছিলে। তেওঁৰ দেউতাক আৰ্মিত চাকৰি কৰিছিলে আৰু তেওঁ আৰ্মিত চাকৰি কৰিবলৈ তেওঁৰ খুব মন আছিল। আৰু সেই মনটোৰ কাৰণে তেওঁ CISFৰ চাকৰিৰ কাৰণে তেওঁ প্ৰাৰ্থী বাছনি পৰীক্ষা দিবৰ কাৰণে তেওঁ লক্ষ্ণৌৰ পৰা, তেওঁৰ ঘৰ লক্ষ্ণৌত আছিলে, লক্ষ্ণৌৰ পৰা তেওঁ দিল্লীলৈ যাবলৈ তেওঁ ট্ৰেইনত উঠিছিল তেওঁ। আৰু অতি দুৰ্ভাগ্যক্ৰমে, বা এতিয়া আমি সৌভাগ্যক্ৰমে বুলি ক'ব পাৰোঁ, অতি দুৰ্ভাগ্যক্ৰমে তেওঁ ট্ৰেইনত যেতিয়া তেওঁ যাত্ৰা কৰি থাকে, যাত্ৰাকালত তেওঁক ডকাইতৰ দলে তেওঁক লগ পাইছিল। আৰু ডকাইতৰ দলৰ লগত তেওঁৰ কাজিয়া হৈছিল, টনাটনি হৈছিল। আৰু সেই টনাটনিত অৰুণিমা সিনহাই ট্ৰেইনৰ পৰা তলত পৰি গৈছিল। আৰু তেওঁ যেতিয়া তলত পৰি যায়, সিফালৰ পৰা অহা এখন ট্ৰেইনে ট্ৰেইনৰ চকাই তেওঁৰ দুয়োখন ভৰিৰ ওপৰেদি উঠি গৈছিল। গোটেই ৰাতি তেওঁ তাত পৰি থাকে, ভালেমান ট্ৰেইন সেইফালে পাৰ হৈ যায়, কোনো তেওঁক মন কৰা নাই। ৰাতিপুৱাবৰ সময়ত ষ্টেচনত অহা কিছু মানুহে বা ট্ৰেইন লাইনত অহা কিছু মানুহে তেওঁক দেখা পাই ওচৰৰ হস্পিটেললৈ তেওঁক লৈ যায়। তেওঁ কিন্তু তেতিয়াও জীয়াই আছিল। আৰু তাৰ পৰৱৰ্তী সময়ত দুদিনমান তাত চিকিৎসা কৰি পেলাই তেওঁক পৰৱৰ্তী সময়ত দিল্লীৰ এইমছ, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সলৈ তেওঁক স্থানান্তৰ কৰা হয়। আৰু তাতেই এইটো 2012 চনৰ কাহিনী, 2012 চনৰ 12 এপ্ৰিলৰ কাহিনী। তাতেই 2014 চনত তেওঁক এইমছত ভালকৈ চিকিৎসা কৰি তেওঁৰ ভৰি দুখন কাটি পেলাবলগীয়া হয়। আৰু সেই ভৰি কাটি পেলোৱাৰ পিছত তেওঁৰ অদম্য সাহস, মই জীয়াই থাকিব লাগিব, মই জীৱনত কিবা এটা কৰিব লাগিব। আৰু সেইটো সময়তে তেওঁ শুনিছিল ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিং, তেওঁ কেঞ্চাৰ জয় কৰি পেলাই তেওঁ উভতি আহিছিল। আৰু অৰুণিমা সিনহাই তেতিয়াই মন বান্ধিছিল যে মই জীৱনটোত হাৰি যাব নোৱাৰোঁ, মই জীৱনটোত কিবা এটা কৰিব লাগিব। আৰু তেওঁ যেতিয়া ভাল পোৱাৰ পিছত দিল্লীৰ এটা সংস্থাই তেওঁৰ ভৰি, কৃত্ৰিম ভৰি তেওঁক লগাই দিছিল। সেই সংস্থাটোৰ নিজৰ খৰচত কৃত্ৰিম ভৰি লগাই দিছিল। আৰু কৃত্ৰিম ভৰি লগোৱাৰ পিছত তেওঁ ভাবিছিল যে মই মাউণ্ট এভাৰেষ্ট বগাম, মই মাউণ্ট এভাৰেষ্টৰ শিখৰত মই আৰোহণ কৰিব লাগিব। আৰু মেডিকেলৰ পৰা ওলাই, এইমছৰ পৰা ওলাই তেওঁ উত্তৰাখণ্ডৰ বিখ্যাত পৰ্বতাৰোহী বাসেন্দ্ৰী পালৰ ওচৰলৈ গৈছিল। আৰু বাসেন্দ্ৰী পালৰ সন্মুখত তেওঁ যেতিয়া নিজৰ ইচ্ছা ব্যক্ত কৰিছিল যে মই মাউণ্ট এভাৰেষ্ট মই বগাব খোজোঁ, মাউণ্ট এভাৰেষ্টৰ শিখৰত মই উঠিব খোজোঁ, তেতিয়া বাসেন্দ্ৰী পাল অভিভূত হৈ পৰিছিল। আৰু তেওঁ কৈছিল, বেটি, তুমি যে মাউণ্ট এভাৰেষ্ট জয় কৰিম বুলি, তাৰ ওপৰত উঠিম বুলি ভাবিছা, তুমি মাউণ্ট এভাৰেষ্ট জিকিলা। ইউ হেভ এচিভড, ইউ হেভ অলৰেডি ইন দ্য সামিট অফ দ্য মাউণ্ট এভাৰেষ্ট। মাত্ৰ এতিয়া গোটেই পৃথিৱীয়ে তাৰিখটো জানিবলৈ বাকী আছে। অৰ্থাৎ এই যে মনৰ যিটো পজিটিভিটি, মনৰ যিটো এই প্লেচিবো, মই এইটো প্লেচিবো বুলিয়ে কৈছোঁ, যে দুখন ভৰি কাটি গৈছে, তোমাৰ মোৰ আমাৰ সাধাৰণ হোৱা হ'লে কি হ'লহেঁতেন? 2012 চনত কিমান বয়স তেওঁৰ? 23 বছৰ, 24 বছৰ। কাৰণ অৰুণিমা সিনহাৰ জন্ম হৈছিলে 1989 চনত। কিমান বছৰ বয়স তেতিয়া? 24 বছৰ। সেই 24 বছৰ বয়সত
তেওঁ যেতিয়া মাউণ্ট এভাৰেষ্ট বগাব গৈছিলে তেতিয়া তেওঁৰ দুখন ভৰি নাছিল আৰু আমি সাধাৰণ মানুহ হোৱা হ'লে অৰুণিমা সিনহাক মই সাধাৰণ বুলি ক'ব খোজা নাই আমি সাধাৰণ মানুহ হোৱা হ'লে আমি কি কৰিলোহেঁতেন আমি হতাশাত ভাঙি পৰিলোহেঁতেন দুয়োখন ভৰি মোৰ কটা গ'ল মোৰ কি হ'ব মোৰ জীয়াই থাকি কি লাভ আছে এনেকুৱা ধৰণৰ এটা হতাশাই মোক চানি ধৰিলেহেঁতেন কিন্তু অৰুণিমা সিনহা যিহেতু অসাধাৰণ ব্যক্তিত্ব আছিল তেওঁক এই হতাশাই তেওঁক আগুৰি ধৰিব নোৱাৰিলে বৰঞ্চ ভৰি নথকা আচল ভৰি নথকা কৃত্ৰিম ভৰি লগোৱা অৰুণিমাই তেওঁ হিমালয়ৰ শৃংগ বগাবৰ কাৰণে তেওঁ মানসিকভাৱে প্ৰস্তুত হৈছিল আৰু সেইধৰণে বাসন্তী পালে তেওঁক কৈছিল তুমি হিমালয় এভাৰেষ্ট তুমি জিকিলা তুমি এভাৰেষ্টৰ ওপৰত উঠিলা গোটেই পৃথিৱীয়ে মাত্ৰ তাৰিখটো জানিবলৈ বাকী আছে আৰু সেই তাৰিখটো আছিল 2014 চনৰ 21 মে গতিকে কিমান এটা ইনস্পায়াৰিং এটা ঘটনা যে এগৰাকী কেনেকুৱা ধৰণৰ এজনী ছোৱালী আৰু তেওঁ কি অসাধ্য সাধন কৰি দেখুৱাইছে আৰু তাতকৈ ডাঙৰ কথাটো হৈছে অকল হিমালয় শৃংগতে তেওঁ এভাৰেষ্টতে তেওঁ বগোৱা নাই পৃথিৱীৰ 7খন মহাদেশৰ এছিয়া আফ্ৰিকা ইউৰোপ 7খন মহাদেশৰ সবতকৈ ওখ পৰ্বতৰ যিবোৰ শৃংগ আছিলে প্ৰতিটো শৃংগই তেওঁ বগাই ইতিমধ্যে তেওঁ জয় কৰি থৈ দিছে গতিকে এই যেটো পজিটিভিটি এই পজিটিভিটিটো অত্যন্ত প্ৰয়োজন মানুহৰ মনত এই পজিটিভিটি যদি থাকে এই যেতিয়া যোগাত্মক চিন্তা যদি থাকে তেতিয়াহ'লে মানুহ কেতিয়াও পৰাজয় হ'ব নোৱাৰে গতিকে মই মোৰ ছাত্ৰীসকলক এই বিভিন্ন সময়ত যোৱা আগষ্ট মাহৰ 1 তাৰিখৰ পৰা বিভিন্ন ধৰণৰ নীতি নিয়মৰ কথা কৈ আহিছো মোবাইল বন্ধ আমুক তামুক আজি মই হেবৰ কথালৈ যাব খোজা নাই আজি মই তোমালোকক এইটো কাহিনী ক'লো এই কাহিনীটোৰ জৰিয়তে মই তোমালোকক এই কথাটো ক'ব খুজিছো যে তুমি যদি ভাবা মই মনত যদি ভাবি লওঁ তুমি সবে প্ৰত্যেকে আমি যদি মনত ভাবি লওঁ যে আমুকটো কাম মোৰ কাৰণে অসাধ্য নহয় মই এটা সাধন কৰিব পাৰিম তেতিয়া তোমালোকে সেই কামটো সঁচাকৈ সাধন কৰিব পাৰিবা তোমালোক আজি নগাঁও ছোৱালী কলেজত তোমালোক নামভৰ্তি কৰিছা নগাঁও ছোৱালী কলেজলৈ নিৰ্দিষ্ট এটা তোমালোক উদ্দেশ্য লৈ আহিছা সেই উদ্দেশ্যত তোমালোক সফল তেতিয়াহে হ'বা যেতিয়া তোমালোকৰ মনত এই যেটো পজিটিভিটি এই পজিটিভিটিটো থাকিব গতিকে মই আশা ৰাখিছো তোমালোকে এই পজিটিভিটিটো যাৰ নাই তোমালোকে নিজৰ ভিতৰত সেই পজিটিভিটিটো সৃষ্টি কৰিবলৈ চেষ্টা কৰিবা আৰু এই কলেজত থকা সময়ছোৱাত 3 বছৰ 4 বছৰ যিখিনি সময় তোমালোকে থাকিবা তোমালোকে তোমালোকৰ নতুন তোমালোকৰ বান্ধৱী হ'ব নতুন ঠাই তোমালোকৰ চিনাকি হ'ব কলেজখন নতুন হেখন তোমাৰ ইতিমধ্যে চিনাকি হৈছে নতুন কিতাপ পত্ৰৰ লগত তোমালোকৰ চিনাকি হ'ব এই সকলোকে সামৰি জীৱনটো সুন্দৰকৈ উপভোগ কৰি মূল যেটো উদ্দেশ্য তাক জীৱনত 1 ছেকেণ্ডৰ কাৰণে নাপাহৰাকৈ তোমালোকে যদি আগবাঢ়ি যোৱা আৰু লগত যদি এই পজিটিভিটি থাকে মই আশা ৰাখিম নগাঁও ছোৱালী কলেজে অহা দিনবিলাকত আমি অতি ঈৰ্ষণীয় সাফল্য লাভ কৰিবলৈ আমি সক্ষম হ'ম মই বিশেষ নকওঁ ইতিমধ্যে আমাৰ ভালেখিনি দেৰিও হৈছে সভাখন আৰম্ভ কৰোঁতে গতিকে মই এইখিনিকে কৈ তোমালোকক পুনৰবাৰ আনুষ্ঠানিকভাৱে আমাৰ নগাঁও ছোৱালী কলেজলৈ আদৰণি জনাই মোৰ ভাষণৰ ইয়াতে সামৰণি মাৰিছো ধন্যবাদ মহোদয় অৰুণিমা সিনহাৰ জীৱন কাহিনীৰে উদগনিমূলক ভাষণ দিয়াৰ বাবে তেখেতক অশেষ ধন্যবাদ জনাইছো জীৱনৰ নেতিবাচক দিশৰ মাজতেই আমি কেনেকৈ ইতিবাচক দিশটো বিচাৰি ল'ব লাগে সেই বিষয়ে তেখেতে বৰ ধুনীয়াকৈ কৈছে সকলো ছাত্ৰীয়ে চাগে উপকৃত হ'বা পজিটিভিটি যোগাত্মক চিন্তাধাৰাৰে আমি জীৱনৰ বাট বুলিব লাগে তেখেতলৈ অশেষ ধন্যবাদ এই আদৰণিমূলক ভাষণৰ বাবে এতিয়া আহিছো এটি ভূপেন্দ্ৰ সংগীতলৈ পৰিবেশন কৰিব শিক্ষা বিভাগৰ 5ম ষান্মাসিকৰ ছাত্ৰী নীতা ভাগৱতী আৰু দিয়া দাসে মই তেওঁলোকক তেখেতলোকৰ গীতটো পৰিবেশন কৰিবলৈ অনুৰোধ জনাইছো
নীতা ভাগৱতী আৰু দিয়া দাসলৈ অশেষ ধন্যবাদ। কহুৱা বন গালে তেওঁলোকে। এতিয়া আছে ছাত্ৰী একতা সভাৰ সাধাৰণ সম্পাদিকা ৰশ্মিতা দেৱীৰ ভাষণ। মই ৰশ্মিতা দেৱীক তেওঁৰ ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। Good morning, everyone. It's my great pleasure to warmly welcome our respected principal sir, the chief guests, teachers, and especially our dear freshers. College life is a new beginning, full of opportunities to learn, explore, and grow. Here you will not only gain knowledge, but also discover your talent, build friendship, and create memories for life. On behalf of the student body, I assume you of our support and encourage you to actively take part in academic, cultural events, and sport. Make the best use of this platform to shape your futures with confidence. Once again, I welcome you all to this wonderful journey ahead. Thank you. এতিয়া আছে নৱাগতাসকলক উদ্দেশ্যি পুৰণি ছাত্ৰীসকলৰ দুআষাৰ। মই দুই এগৰাকী ছাত্ৰীক আগবাঢ়ি আহি দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। পুৰণি ছাত্ৰীৰ দুআষাৰ। Good morning to respected principal sir, dignitaries, vice principal ma'am, professors, and our bright-eyed freshers. I am Ananya Datta, a 5th semester student from the Department of English, and it is a pleasure to share a few words about my experience in this college. I have completed my high secondary from this very college, and since the very beginning, all the professors have been really supportive and helpful, guiding us students not only in academics but also in our overall growth. Apart from that, the college also provides great opportunities through various workshops, events like College Week, Blooming Kopo, and Vibrant Saturday every week, where different extracurricular clubs help our students explore our interests and realize our potential in other areas apart from academics. These experiences, along with the friendships and connections I have built, have made my time here memorable. I warmly welcome all the new students, and I wish you all a great journey ahead. Thank you. Good morning, respected principal sir, teachers, seniors, and our special guests. It is truly an honor to stand before you today as a first semester student of English Honours at Nagaon Girls College. First, I would like to express my heartfelt gratitude to our seniors and teachers for welcoming with such warmth and kindness. This institution is not only a place of learning, but also a home where young women discover their strength, their talent, and prepare themselves for life. Nagaon Girls College, with its rich heritage and commitment to education, is more than just a center of academics. It is a place where dreams take shape. Here we are encouraged not only to study books, but also to question, to think, and to express ourselves. As English Honours students, we are blessed opportunities to dive into the beauty of literature, learning from Shakespeare's wisdoms, Wordsworth's love for nature, Virginia Woolf's courage, and countless others' voices, and have shaped human thoughts. Literature teaches us empathy, critical thinking, and the ability to see the world through many perspective skills that are vital not only for a career but also for the life itself. As freshers, we are at the beginning of a journey that will challenge us, inspire us, and shape us. We must remember that education is not only about marks and degrees, but about building character, confidence, and creativity. Life will present us with many obstacles, but with the right mindset, every challenge can become a stepping stone. For our career, let us just not limit ourselves. Some of us may become teachers, writers, journalists, researchers. Some may pursue higher secondaries and civil services or even corporate paths. Whatever we choose, the foundation we built here through discipline, curiosity, and hard work will guide us towards success. Finally, let me share a thought. If you really want to be successful enough in your life, you should remember the line. One of my teachers said this to me,
if you really want to be a successful person in your life, like build a factory in your heart, which is love factory. Build a factory in your head, which is goal factory. Build a factory in your hand, which is skill factory. And build a factory in your mouth, which is sweet factory. Then your life will be satisfactory. And on behalf of all freshers, I once again thank our seniors for arranging this wonderful event and make us feel at home. Let us all promise to make the most of our time here and to carry the name of Nagaon Girls College with pride wherever life takes us. Have a great day. Thank you, everyone. নমস্কাৰ শ্ৰদ্ধাৰ আজি নগাঁও ছোৱালী মহাবিদ্যালয়ৰ নৱাগতা আদৰণি সভাত উপস্থিত মোৰ অতিকৈ শ্ৰদ্ধাৰ অধ্যক্ষ আৰু উপাধ্যক্ষা মহোদয়া, মোৰ অতিকৈ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, লগতে আজি সভাত উপস্থিত অতিথিবৃন্দ আৰু মোৰ মৰমৰ বা আৰু মোৰ সহপাঠীসকল, নমস্কাৰ। মই নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ তৃতীয় ষান্মাসিকৰ এগৰাকী ছাত্ৰী আৰু লগতে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সংগীত সম্পাদিকা ৰূপশিখা ডেকা। পোনপ্ৰথমে আমাৰ মহাবিদ্যালয়ত নৱাগতা হৈ অহা সকলো বা আৰু ভণ্টিকে মই সাদৰেৰে স্বাগতম জনাইছো। 1962 চনত স্থাপিত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সকলো দিশৰে সাফল্যতাৰে সৈতে 64টা সোণালী বৰ্ষ অতিক্ৰম কৰিছে। গতিতেই প্ৰাপ্তি চেৰৈবেতি এই শব্দকেইটাৰে আৰম্ভণিৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পৰিচয় দাঙি ধৰে। নগাঁও ছোৱালী মহাবিদ্যালয় মধ্য অসমৰ এটি ছোৱালী শিক্ষাৰ উন্নত প্ৰাণকেন্দ্ৰ স্বৰূপ। মহাবিদ্যালয়খনত সোমায়ে যি এক নিৰিবিলি পৰিৱেশ আৰু তাৰ লগতে অধিক কীৰ্তিমত্তাক দূৰত ৰাখি প্ৰাকৃতিক পৰিৱেশক অধিক প্ৰাধান্য দি নগাঁও ছোৱালী মহাবিদ্যালয়ৰ যি পৰিৱেশ সেয়া সঁচাকৈ মনোমোহা। কেৱল এটা দিশতে নহয়, ছাত্ৰীৰ সুবিধাৰ্থে সকলো দিশতে সুবিধা কৰি ৰাখিছে। উদাহৰণস্বৰূপে মহাবিদ্যালয়খনত আছে এটা বৃহৎ পৰিসৰৰ পুথিভঁৰাল, কম্পিউটাৰ চেণ্টাৰ, জিম চেণ্টাৰ, 18টাকৈ বিভাগীয় বিষয়, ইমান ধুনীয়া এখন কেণ্টিন, খেলৰ প্ৰশিক্ষণ, বতৰৰ প্ৰতিকূলতাত যাতে ছাত্ৰ ছাত্ৰীয়ে অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে ইটো বিল্ডিঙৰ পৰা সিটো বিল্ডিঙলৈ সংযোগী উৰণীয়া সেতু, জৰুৰী সময়ত যাতে ছাত্ৰীয়ে অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে এখন সৰু বিপণী, NSS আৰু NCC সংগঠনেৰে সৈতে আমাৰ মহাবিদ্যালয় চহকী। নগাঁও ছোৱালী মহাবিদ্যালয়ৰ এক আকৰ্ষণীয় কেন্দ্ৰস্থল হৈছে ভাইব্ৰেণ্ট ছেটাৰডে, যিটো অনুষ্ঠানৰ জৰিয়তে নতুনকৈ অহা ছাত্ৰীসকলে নিজৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিবলৈ সুবিধা পায়। আমাৰ মহাবিদ্যালয়ৰ শৈক্ষিক দিশ অতি উন্নত। প্ৰতিটো বিভাগৰ বিভাগীয় শিক্ষাগুৰুসকলে ছাত্ৰীসকলক শৈক্ষিক দিশত বিভিন্ন আসোঁৱাহসমূহ দূৰ কৰাই অনুপ্ৰাণিত কৰায়। যিহেতু মই এগৰাকী ভূগোল বিভাগৰ ছাত্ৰী, বিভাগটিৰ বিষয়ে মই দুই এষাৰ ক'বলৈ ওলাইছো। বিভাগটিত সোমায়ে বিভাগটিৰ যি ভৌগোলিক পৰিৱেশ সেয়া প্ৰত্যক্ষ কৰা হয়। আমাৰ বিভাগটিৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকলৰ মাজৰ যি সম্পৰ্ক সেয়া ঘৰুৱা সুলভ, যাৰ ফলস্বৰূপে আমি গৌৰৱেৰে ক'ব পাৰো যে আমাৰ ভূগোল বিভাগটিয়ে বিগত 3টা বৰ্ষত একাধিক্ৰমে শ্ৰেষ্ঠ বিভাগৰ খিতাপ অৰ্জন কৰিছে। আৰু এইখিনিতে মই অধ্যক্ষ মহোদয়ৰ কথা ক'ব বিচাৰো। প্ৰতিগৰাকী ছাত্ৰীৰ প্ৰতি ছাৰৰ যি ঘৰুৱা প্ৰতিক্ৰিয়া সেয়া সঁচাকৈয়ে বিশেষ। প্ৰতিগৰাকী ছাত্ৰীকে শৈক্ষিক, সাংস্কৃতিক, নৈতিক বিষয়ত মহোদয়দেৱে অনুপ্ৰাণিত কৰে। প্ৰতিগৰাকী ছাত্ৰীৰ সুবিধা অসুবিধাৰ উমান লয়। ছাত্ৰীসকলৰ সৰ্বাত্মক বিকাশৰ বাবে ছাৰৰ যি পদক্ষেপ সেয়া সঁচাকৈ শলাগনীয়। বসন্তত কপৌ ফুলেৰে সুগন্ধিত নগাঁও ছোৱালী মহাবিদ্যালয়, ফাগুনত শিমলু মদাৰ ফুলেৰে চানিকি তোলা নগাঁও ছোৱালী মহাবিদ্যালয়, সকলো সময়তে কলঙৰ বাহ বৈ থকা আমাৰ নগাঁও ছোৱালী মহাবিদ্যালয় সদায় জাকত জিলিকা হৈ থাকক, আমাৰ গৌৰৱৰ স্থল হৈ পৰক। এই আশাৰে আজি মই চমু বক্তব্য সামৰণি মাৰিলো। জয়তু নগাঁও ছোৱালী মহাবিদ্যালয়। ধন্যবাদ। নমস্কাৰ। আজি নগাঁও ছোৱালী কলেজৰ
নৱাগত আদৰণি সভাৰ মঞ্চত উপবিষ্ট কলেজৰ অধ্যক্ষ মহোদয়, নগাঁও ছোৱালী কলেজৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয় আৰু আমাৰ মাজত উপস্থিত থকা আমাৰ বিশিষ্ট অতিথি মহোদয়, মোৰ সন্মানীয় শিক্ষকসকল, কৰ্মচাৰীসকল আৰু অতিকৈ প্ৰিয় মোৰ ছাত্ৰীসকল, জয়তে মই সকলোকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি নগাঁও ছোৱালী কলেজৰ কাৰণে এটা অতি আনন্দৰ মুহূৰ্ত, পবিত্ৰ দিন, যিহেতু প্ৰত্যেক বৰ্ষৰ দৰে এইবাৰো আমাৰ কলেজলৈ বহু সংখ্যক ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিবলৈ আহিছে। তেওঁলোকক জয়তে মই তেওঁলোকক কলেজ পৰিয়ালৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ। ছাত্ৰীসকলে নগাঁও ছোৱালী কলেজত নামভৰ্তি কৰি তেওঁলোকে এটা সপোন ৰচাৰ দিশে আগবাঢ়িছে। গতিকে আৰম্ভণিতে মই তেওঁলোকক উল্লেখ জনাইছোঁ যাতে তেওঁলোকে তেওঁলোকৰ সপোন দিঠকত পৰিণত কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ হওক। তেওঁলোকৰ যি কল্পনা, সেই কল্পনা বাস্তৱত ৰূপায়িত হওক। এই ক্ষেত্ৰত নগাঁও ছোৱালী কলেজে তাহানিৰে পৰাই অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। যে 1962 চনতে প্ৰতিষ্ঠা লাভ কৰা নগাঁও ছোৱালী কলেজৰ যে প্ৰতিষ্ঠাপক আমাৰ যিজন অধ্যক্ষ মহেশচন্দ্ৰ দেৱগোস্বামী ছাৰৰ চৰণত মই প্ৰথমতেই চৰণত মোৰ কৃতজ্ঞতা আৰু তেখেতক প্ৰাৰ্থনা জনাইছোঁ যে তেখেতে 1962 চনতে যি সপোন লৈ মাত্ৰ 64 ছোৱালীৰে এই কলেজখনৰ প্ৰতিষ্ঠা কৰিছিল আৰু সেই প্ৰতিষ্ঠা কালতে যে চৰবেটি মন্ত্ৰেৰে তৈত্তৰীয় গ্ৰন্থ থকা এই উক্তিৰে যে যি যাত্ৰা আৰম্ভ কৰিছিল সেই যাত্ৰা অব্যাহত আছে আৰু সেই অব্যাহত যাত্ৰাৰ আজি আমি ফলশ্ৰুতি দেখা পাইছোঁ। আমি গম পাইছোঁ যে সেই 64 ছোৱালী ঠাইত এতিয়া আমাৰ কলেজত বৰ্তমান 2500 ছোৱালী 2500 ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰি আছে। গতিকে আমাৰ কাৰণে অতি গৌৰৱৰ বিষয়। ছাত্ৰীসকলৰ যি ফলাফল, সেই ফলাফলে আমাক প্ৰতি বৰ্ষতে আনন্দ প্ৰদান কৰি আহিছে আৰু তেওঁলোকৰ অকল পঢ়া শুনাৰ ক্ষেত্ৰতে নহয়, সকলো দিশতে তেওঁলোক যিদৰে আগবাঢ়ি গৈছে সেই ক্ষেত্ৰবিলাকে কলেজখনৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। প্ৰথমতে মই প্ৰণাম জনাইছোঁ যিকেইজন দূৰদৰ্শী মহান ব্যক্তিয়ে নগাঁও ছোৱালী কলেজৰ প্ৰতিষ্ঠাত আগস্থান লৈছিল বা তেওঁলোকৰ যি সপোন ৰচিছিল সেই সপোনে হয়তো এতিয়া বাস্তৱ ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে ছাত্ৰীসকলৰ প্ৰতি এটা অনুৰোধ, তোমালোকে যে আমাৰ যি কলেজৰ অতীতৰ যি গৌৰৱ, যি আমাৰ অৱস্থা, সেই দিশটোৰ প্ৰতি সদায় নিজৰ লক্ষ্য ৰাখি পেলাই নিজৰ কৰ্তব্যৰ প্ৰতি অগ্ৰসৰ হোৱা। ছাত্ৰীসকলৰ ফলাফলৰ ক্ষেত্ৰত শিক্ষকসকল সদায় আগ্ৰহী, তেওঁলোকে সদায় সহায় সহযোগিতা আগবঢ়াই আহিছে আৰু সেই ফলাফলে তোমালোকৰ নিজৰ পিতৃ মাতৃক আনন্দ দিয়াৰ লগতে যে আমাৰ শিক্ষকসকলকো সঁচাকৈ আনন্দিত কৰে। গতিকে সেই কথা আৰু পুনৰ দোহাৰিব নালাগে। ইতিমধ্যে অধ্যক্ষ মহোদয়ে যে কৈছে কিদৰে মানুহৰ মনত এটা খুপনি বা এটা নিৰ্দিষ্ট এটা লক্ষ্য থাকিলে মানুহে ফলাফল লাভ কৰিব পাৰিব বা সেই সপোনটো দিশে আগবাঢ়ি যাব পাৰিবা। তাৰ কাৰণে লাগিব মাত্ৰ একাগ্ৰতা আৰু প্ৰচেষ্টা। এই দুটা বস্তু সাৰোগত হৈ থাকিলে কোনোদিনে বিফল ৰূপ তোমালোকে দেখিবলৈ নাপাবা আৰু সদায় সফলতাৰ ফালে আগবাঢ়ি যাব পাৰিবা। আমাৰ নগাঁও ছোৱালী কলেজত শিক্ষা পাঠ্যক্ৰমৰ লগতে তোমালোকে গম পাইছাই আৰু বহুতো পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে আৰু সেই পাঠ্যক্ৰমৰ লগত তোমালোকে নিজকে নিয়োজিত কৰিবলৈ আগবাঢ়ি আহিবা। যিসকল নৱাগত ছাত্ৰী তোমালোকৰ লাগিব একমাত্ৰ আগ্ৰহ আৰু তোমালোকৰ নিজৰ যিখিনি প্ৰচেষ্টা। আমাৰ নগাঁও ছোৱালী কলেজত তোমালোকে গম পাইছাই যে যি ইতিমধ্যে কৈ গৈছে যে যি ভাইব্ৰেণ্ট ছেটাৰডে অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিল দুবছৰ আগতে আৰম্ভ কৰা হৈছিল আৰু সেই দিশত আমি দেখা পাইছোঁ যে এইবাৰ সেই দিশটোক যে কেইটামান গ্ৰুপত কেইটামান ক্লাবত বিভক্ত কৰা হৈছে। কি কাৰণে কৰা হৈছে যে ছাত্ৰীসকল যাতে নিজৰ যিখিনি তেওঁলোকৰ ভাল লগা দিশ, ভাল লগা তেওঁলোকৰ মনোভাৱ সেই দিশত যাতে আগবাঢ়ি যাব পাৰে আৰু নিজকে প্ৰতিষ্ঠা লাভ কৰিব পাৰে আৰু সেই দিশেৰে আগবাঢ়ি গৈ তেওঁলোকে আমাৰ যি
গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি যুৱ মহোৎসৱ এই মহোৎসৱত তোমালোকে নিজকে আগবঢ়াই নিব পাৰিবা বা প্ৰদৰ্শন কৰিব পাৰিবা, যাৰ দ্বাৰা তোমালোকে নিজৰ ফলাফলেৰে ভৱিষ্যতৰ কাৰণে একোটা দিশ নিৰ্বাচন কৰি ল'বলৈ হয়তো সম্ভৱ হ'ব পাৰিবা। মই আৰু বিশেষ একো নকওঁ যে আমাৰ নিৰ্দিষ্ট বক্তা আছে, তেখেতে তোমালোকৰ আগত সুন্দৰকৈ বক্তৃতা দিব, তোমালোকে সেই বক্তৃতা শুনিবা, তোমালোকে বুজি পাবা। গতিকে মই অনুষ্ঠিতকৈ কিছু কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। A very good afternoon to one and all present here, respected President of our governing body, respected Principal Sir, respected Vice Principal Ma'am, respected today's invited speaker, faculty members, non-teaching staff, and my dear students. On behalf of Nagaon Girls College Fraternity, I welcome all the newly admitted students to our college, and I wish the reason that you are here shall be fulfilled. You shall become a very good citizen, a successful person in your life. So this generation, which is known as Generation Z or Gen Z. So there are lots of things regarding this Gen Z, then this, like that and all. But what actually research says is this generation is something very different. This generation is very intelligent, and the future of our state, our country and the whole world depend on this generation only. The only thing is that this generation has to be in the right track. And if you are in the right track, so you may bring a huge change to our society. So today, I wish that you all dream big, very big dreams. Like your dream should be like you be admitted for your higher studies in the best institutes, universities of India as well as abroad, and bring pride to our state, to our country. Once, I remember APJ Abdul Kalam sir, he said that your dreams are not the simple dreams that you see in your sleep, but dreams should be like that reduces your unnecessary sleep until and unless you achieve that. So with this, I once again wish all the very best for your future, and with this I conclude. Thank you. নমস্কাৰ। নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ মহোদয়, সভাপতি তোষেশ্বৰ নাথ ডাঙৰীয়া, আজিৰ নিৰ্দিষ্ট বক্তা শ্ৰী হিৰণ্য ডেকা মহোদয়, মোৰ সহকৰ্মীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোলৈকে মই আজিৰ এই বিশেষ দিনটোত স্বাগতম জনাইছোঁ। লগতে বহুত আশা আৰু সপোন বুকুত বান্ধি কলঙৰ পাৰত অৱস্থিত এই ঐতিহ্যমণ্ডিত নগাঁও ছোৱালী কলেজত ভৰি দিয়া সকলো নৱাগতালৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মৰমৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে আমাৰ কলেজৰ বিষয়ে, ইয়াৰ পাঠদানৰ প্ৰক্ৰিয়াৰ বিষয়ে বহুখিনি কথা গম পাইছাই। আমি যেতিয়া এই কলেজৰ কথা কওঁ বা কলেজীয়া জীৱনৰ কথা কওঁ, এটা কথা মনত ৰাখিবলগীয়া যে এই কলেজীয়া জীৱনটো আমাৰ সকলোৰে বাবে এটি এক সুন্দৰ নষ্টালজিয়া। আমিও যেতিয়া আমাৰ নিজৰ কলেজীয়া জীৱনৰ বিষয়ে ভাবোঁ, মনটো সঁচাকৈ বহুত ভাবুক হৈ যায়, মনটো আনন্দৰে ভৰি উঠে। গতিকে ময়ো আশা কৰিম যে তোমালোকৰ এই কলেজীয়া জীৱনটো সুন্দৰ সুন্দৰ স্মৃতিৰে ভৰি উঠক, কাৰণ ইয়াত যি বন্ধুত্ব, যি অভিজ্ঞতা আৰু যি মৰম তোমালোকে পাবা, সেয়া তোমালোকৰ আজীৱন মনত থাকিব। আৰু আজিৰ পৰা 10 বছৰ 20 বছৰ যেতিয়াই তোমালোকে এই নিজৰ কলেজীয়া জীৱনৰ কথা আকৌ মনত পেলোৱা, তোমালোকৰ মনত যাতে একো আফচোচ থাকি নাযায়,
যে ইস যদি অকমান ভালকে পঢ়িলো হয়, ভাল ৰিজাল্ট কৰিলো হয়, কিবা এটা আজি কৰিব পাৰিলো হয়, বা যদিহে বিভাগৰ কাম কাজত বা কলেজৰ কাম কাজত বন্ধু বান্ধৱীসকলৰ লগত মিলি যদি অকমান মই ইনক্লুড হলো হয় সেইবোৰ কামত, তেন্তে তাৰ যি এক সুকীয়া আমেজ, সুকীয়া ফূৰ্তি সেয়াৰো ভাগ মই ল'ব পাৰিলো হয়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ এয়াই অনুৰোধ, তোমালোকে ভালদৰে পঢ়া শুনা কৰা, লগতে বিভাগৰ যি কাম কাজ আছে তাত বান্ধৱীসকলৰ লগত মিলি তাক যোগদান কৰা, সহভাগিতা কৰা, আৰু কলেজৰ বিভিন্ন যি ক্ৰীড়া বিভাগৰ বা সাংস্কৃতিক বিভাগৰ, সাহিত্যিক বিভাগৰ যিকোনো ক্ষেত্ৰতে তোমালোকৰ ৰুচি আছে, ৰাপ আছে, তাত তোমালোকে যোগদান কৰা। আৰু দেখিবা যে এই অভিজ্ঞতাৰ পৰা তোমালোকৰ আত্মবিশ্বাস বাঢ়িব, তোমালোকৰ ব্যক্তিত্ব বিকাশ হ'ব। আৰু এই আমি যে কলেজৰ কথা কওঁ, এই কলেজখন তোমালোকৰ কাৰণে আচলতে শিক্ষা প্ৰাপ্তিৰ এখন বৃহৎ সংসাৰ, এখন বিশাল সংসাৰ হয়। এই কলেজখনে তোমালোকক স্বাৱলম্বী তোলাটো বহুত অৰিহণা যোগাব। কাৰণ আজিৰ সমাজত আমি সকলোৱে জানো যে এগৰাকী নাৰীৰ কাৰণে স্বাৱলম্বী হোৱাটো কিমান জৰুৰী। তোমালোক যদি তোমালোকৰ প্ৰতিটো প্ৰয়োজন পূৰাবৰ বাবে কাৰোবাৰ ওপৰত নিৰ্ভৰশীল থাকা, তেন্তে তেওঁৰ প্ৰতিটো দাবী, প্ৰতিটো সিদ্ধান্ত মানিবলৈ কিন্তু তুমি বাধ্য হৈ যাবা। গতিকে তোমালোকে ভালদৰে পঢ়া শুনা কৰা, এটা ভাল কেৰিয়াৰ গঠন কৰা, লগতে বহুতো স্কিলছ আছে সেইবোৰ শিকা। আমাৰ কলেজতে বহুতো স্কিল ডেভেলপমেণ্ট কোৰ্চ আছে, কাটিং টেইলাৰিং শিকোৱা হয়, বিউটিচিয়ানৰ কোৰ্চ শিকোৱা হয়, লগতে ছাৰে কালি কৈছে গামোচা বোৱা পাঠদানো আৰম্ভ কৰা হ'ব, পলু পালন শিকোৱা হয়, মাছৰুম কাল্টিভেশ্যন শিকোৱা হয়। গতিকে সেইবোৰত তোমালোকে যোগদান কৰা, আৰু এই প্ৰশিক্ষণবোৰ তোমালোকে যেতিয়া প্ৰাপ্ত কৰিবা, তেতিয়া তোমালোকৰ সন্মুখত স্বাৱলম্বী হোৱাৰ অনেক দুৱাৰ মুকলি হ'ব। আৰু শিক্ষক হিচাপে আমি তোমালোকৰ সহযোগিতা কৰিবলৈ, তোমালোকৰ মাৰ্গদৰ্শন কৰিবলৈ সদায় প্ৰস্তুত আছো। পুনৰবাৰ সকলো নৱাগতালৈ উষ্ম আদৰণি জনাই মই মোৰ সমবক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। ধন্যবাদ শিক্ষক শিক্ষয়িত্ৰীসকল। এতিয়া আছে নৱাগতা ছাত্ৰীসকলৰ পৰা দুআষাৰ। নৱাগতাসকলৰ পৰা দুআষাৰ। सभागार में उपस्थित सभी महानुभावों को मेरा नमस्कार। आज के इस नवगत स्वागत समारोह के सभापति महोदय, महाविद्यालय के प्रधानाचार्य महोदय, उपस्थित अतिथिगण, सेनावृत्त अध्यापिका अध्यापक एवं कर्मचारीगण, उपस्थित अध्यापक अध्यापिका गण, मेरे वरिष्ठ दीदियों, सहपाठियों एवं मेरे प्यारे बहनों, मेरा नाम तनु राय है। मैं बीए फर्स्ट सेम की हिंदी मेजर की छात्रा हूँ। मुझे कुछ ही दिन हुए हैं इस विद्यालय में भर्ती हुए, इस महाविद्यालय में भर्ती हुए, पर मुझे इस महाविद्यालय में आकर ऐसा एहसास ही नहीं हुआ कि मैं इस कॉलेज में नहीं हूँ, क्योंकि हमारे महाविद्यालय के शिक्षक शिक्षिका हमें सिर्फ पढ़ाई नहीं बल्कि पढ़ाई के साथ संस्कार और सबके साथ मिलकर रहना सिखाते हैं। सदैव अच्छे और सच्चे पथ पर चलना सिखाते हैं। और मैं हिंदी विभाग से हूँ, तो हमारे सर मैम सिर्फ हमारे कमियों को हमारे सामने लाते ही नहीं बल्कि उन कमियों को कैसे ठीक किया जाए यह भी ज्ञान देते हैं, और हमारे शिक्षा को और भी मजबूत बना रहे हैं। सिर्फ यही नहीं, हमारे नौगांव गर्ल्स कॉलेज न केवल शिक्षा बल्कि विभिन्न गतिविधियों में भी आगे है, और मुझे लगता है इन गतिविधियों के कारण ही हम अपने अंदर के खूबियों को और भी बेहतर से पहचान पाए हैं। मैं कोशिश करूंगी कि मैं पढ़ाई के साथ साथ विद्यालय के अन्य कार्यक्रमों में भाग लेकर अपने विभाग और महाविद्यालय का नाम रोशन कर सकूं। मैं इतना ही कहकर अपना वक्तव्य समाप्त करती हूँ। धन्यवाद। নৱাগত আদৰণী সভা, মাননীয় সভাপতি মহোদয়, মঞ্চত উপস্থিত মাননীয় ব্যক্তিসকল, মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক আৰু অধ্যাপিকাসকল, কৰ্মচাৰীবৃন্দ, মহাবিদ্যালয়ৰ ছাত্ৰী মোৰ বাইদেউসকল আৰু মোৰ সহপাঠীসকল,
প্ৰথমে সকলোকে নমস্কাৰ জনাইছো। মোৰ নাম লাচিংজা ইংটিপি। মই এবাৰ এই মহাবিদ্যালয়ত নামভৰ্তি কৰিছো। ঐতিহ্যমণ্ডিত নগাঁও ছোৱালী কলেজে ইতিমধ্যে 63টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰি 64 বছৰত ভৰি দিলে। যোৱা 64 বছৰে মহাবিদ্যালয়খনে বহুতো বিশিষ্ট ব্যক্তিক জন্ম দিলে। নগাঁও জিলা তথা মধ্য অসমত প্ৰথমখন ছোৱালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কৰা বিশিষ্ট ব্যক্তিসকলক এই সুযোগতে শ্ৰদ্ধা জ্ঞাপন কৰিছো। অসমৰ নাৰী শিক্ষা উত্তৰণৰ নগাঁও ছোৱালী মহাবিদ্যালয়খনে এক সুকীয়া স্থান দখল কৰিছে। প্ৰতিষ্ঠাপক অধ্যক্ষক বিশিষ্ট সাহিত্যিক মহেশ্বৰ চন্দ্ৰ দেৱ গোস্বামী দেৱৰ পৰা বৰ্তমান অধ্যক্ষক ডক্টৰ গুলেন চন্দ্ৰ দাস ছাৰৰ নেতৃত্বত আমাৰ মৰমৰ মহাবিদ্যালয়খনে দুপে উন্নতি কৰি বৰ্তমান স্নাতকোত্তৰ পৰ্যায়লৈ নাৰীসকলক শিক্ষা আহৰণৰ পথ সুগম কৰি তুলিছে। এনে এখন মহাবিদ্যালয়ৰ ছাত্ৰী হ'বলৈ পৰাটো মোৰ বাবে এক গৌৰৱৰ বিষয়। বিদ্যালয়ত পঢ়ি থাকোঁতে নগাঁও ছোৱালী মহাবিদ্যালয়ত অধ্যয়ন কৰা মোৰ এটা সপোন আছিল। মোৰ এই সপোনত দিঠক হোৱাটো মই যথেষ্ট আনন্দ অনুভৱ কৰিছো। এই মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ পাছত মই আন এটা সপোন দেখিছো। সপোনটো হৈছে BA পাছ কৰাৰ পাছত MA পঢ়ি শেষ কৰি এই মহাবিদ্যালয়ৰ পৰা বিদায় ল'ম। মোৰ সপোনে যাতে বাস্তৱৰ ৰূপ পায় তাৰ বাবে সকলোৱে মোক আশীৰ্বাদ কৰে যেন। শেষত মহাবিদ্যালয়ৰ অধ্যাপকে প্ৰমুখ্য কৰি সকলো সন্মানীয় শিক্ষাগুৰুসকলৰ আজি এই বিশেষ দিনটো ইয়াৰ পৰা প্ৰণাম জনাইছো। আৰু এনে এটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। জয়তু নগাঁও ছোৱালী কলেজ। নমস্কাৰ। নৱাগতাসকলৰ দুআষাৰ আমি ইমানতে সামৰিছো। এতিয়া আমি অন্য এটা কাৰ্যসূচীলৈ যাব বিচাৰিছো। নগাঁও ছোৱালী কলেজৰ আভ্যন্তৰীণ মান নিৰূপক কোষৰ উদ্যোগত NSS গোট আৰু NCCৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানটোত ছাত্ৰীসকলৰ মাজত ৰাভাৰ জীৱন আৰু কৃতি বিষয়ক এখনি থিতাতে লিখা ৰচনা প্ৰতিযোগিতা আয়োজন কৰা হৈছিল। প্ৰতিযোগিতাৰ ফলাফল আছিল এনেধৰণৰ: ৰূপশিখা ডেকা ফাৰ্ষ্ট প্ৰাইজ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট, পৰিস্মিতা দাস হিন্দী ডিপাৰ্টমেণ্ট ছেকেণ্ড প্ৰাইজ, ক্ৰিষ্টিনা শইকীয়া হিষ্ট্ৰী ডিপাৰ্টমেণ্ট থাৰ্ড প্ৰাইজ। মই তিনিওগৰাকী ছাত্ৰীকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। ফাৰ্ষ্ট প্ৰাইজ ৰূপশিখা ডেকা জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট। তেখেতক আমাৰ নিৰ্দিষ্ট বক্তাৰ পৰা প্ৰথম পুৰস্কাৰটি ল'বলৈ অনুৰোধ জনালো। ৰূপশিখা ডেকা জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট ফাৰ্ষ্ট প্ৰাইজ। পৰিস্মিতা দাস হিন্দী ডিপাৰ্টমেণ্ট ছেকেণ্ড প্ৰাইজ। পৰিস্মিতা দাস তুমি মঞ্চলৈ আহা। ক্ৰিষ্টিনা শইকীয়া হিষ্ট্ৰী ডিপাৰ্টমেণ্ট থাৰ্ড প্ৰাইজ। দুয়োগৰাকী ছাত্ৰীকে অতি সোনকালে মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হৈছে। ক্ৰিষ্টিনা শইকীয়া আছানে বাৰু? দুয়োগৰাকী ছাত্ৰী এই সময়ত অনুপস্থিত। তেখেতলোকে পিছত আমাৰ অফিচ ৰুমৰ পৰা পুৰস্কাৰ দুটি গ্ৰহণ কৰিব পাৰিব। ধন্যবাদ। আমি আৰু এটা কাৰ্যসূচী আছে। ধনলক্ষ্মী দাস তোমাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। ধনলক্ষ্মী দাসে তেওঁ হৈছে আমাৰ নগাঁও গাৰ্লছ কলেজৰ NCCৰ আণ্ডাৰ অফিচাৰ। তেওঁ IDSSC কম্পিটিশ্যনত তাৰমানে ইণ্টাৰ ডাইৰেক্টৰেট স্পৰ্টছ শ্বুটিং কম্পিটিশ্যনত 4ৰ্থ স্থান পাবলৈ সক্ষম হৈছিল।
এই কম্পিটিশ্যনটো হৈছিল মুম্বাইত আৰু তেওঁ নৰ্থ ইষ্ট ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছিলে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত তেওঁ 4ৰ্থ স্থান পাবলৈ সক্ষম হৈছে। আমি ধনলক্ষ্মী দাসক লৈ গৌৰৱ অনুভৱ কৰিছো আৰু তেখেতক আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছো। এই সম্বৰ্ধনা জনাব আমাৰ হিৰণ্য ডেকা মহোদয়ৰ হাতৰ পৰা। অকমান মাজলৈ আণ্ডাৰ অফিচাৰ ধনলক্ষ্মী দাস। ধন্যবাদ। এতিয়া আমি অধীৰ আগ্ৰহেৰে বাট চাই আছো আমাৰ নিৰ্দিষ্ট বক্তাৰ ভাষণ শুনিবলৈ। আমাৰ নিৰ্দিষ্ট বক্তা হিৰণ্য ডেকা মহোদয়, তেখেত বিশিষ্ট অভিনেতা, অসমৰ সাংস্কৃতিক জগতৰ সকলোৰে পৰিচিত কৌতুক অভিনেতা। তেখেতক আজি আমাৰ মাজত পাই আমি সৌভাগ্য অনুভৱ কৰিছো। মই তেখেতৰ বক্তৃতা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো। তেখেতে তেখেতৰ বক্তৃতা প্ৰদান কৰাৰ আগমুহূৰ্তত মই তেখেতৰ বিষয়ে থুৰতে দুআষাৰ ক'ব বিচাৰিছো। নলবাৰী জিলাৰ জাহা নামৰ গাঁওখনত তেখেতে জন্মগ্ৰহণ কৰে। গাঁৱৰ পাঠশালাত প্ৰথম শ্ৰেণীত পঢ়াৰ পিছত গুৱাহাটীৰ কুমাৰপাৰাৰ হৰিপ্ৰিয়া বিদ্যাপীঠত 2য় শ্ৰেণীত ভৰ্তি হৈ পাঠশালা পাছ কৰে। তাৰ পিছত সোণাৰাম হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰে আৰু পিছত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। অভিনয়ৰ অ আ ক খ নাজানাৰ পৰাই অৰ্থাৎ 5ম শ্ৰেণীৰ পৰাই অভিনয়ৰ আৰম্ভণি কৰে নাটকৰ মাজেদি। মহাবিদ্যালয়ত প্ৰৱেশৰ পিছত অসমৰ বিভিন্ন ঠাইত নাটক প্ৰতিযোগিতাসমূহত যোগদান কৰে আৰু বিভিন্ন নাটকত পুৰস্কৃত হয়। 1981 চনত জীৱনৰ প্ৰথম বোলছবি অপৰূপাত অভিনয়ৰ সুযোগ লাভ কৰে আৰু তাৰ পৰাই ধাৰাবাহিকভাৱে প্ৰায় 67খন বোলছবি, বিভিন্ন ধাৰাবাহিক, VCD, ছবি আদিত অভিনয় কৰে। বৰ্তমান বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত ব্যস্ত হৈ আছে। ইয়াৰ উপৰি 1983-84 আৰু 84-85 বৰ্ষত ভাগ্যদেৱী থিয়েটাৰৰ লগত মঞ্চত অভিনয় কৰে আৰু 2006 আৰু 2007 নাট্যবৰ্ষত কোহিনুৰ থিয়েটাৰত মঞ্চত অভিনয় কৰে। এনে এজন ব্যক্তিক আজি আমাৰ মাজত পাই আমি নথৈ আনন্দিত হৈছো। মই হিৰণ্য ডেকা মহোদয়ক তেখেতৰ বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিলো। নমস্কাৰ। 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 এই নমস্কাৰ বুলি ক'লেই মোৰ কথা এটা মনত পৰে। বহুত বছৰ আগতে গুৱাহাটীত একদম ভিৰ চিৰ নোহোৱা ঠাই, তেতিয়াৰ সময়ত ফাঁচী বজাৰ, এই ফাঁচী বজাৰত সম্পৰ্কীয় ককায়েক এজনক সম্পৰ্কীয় ভায়েক এজনে দেখা পালে। একদম ভিৰ চিৰ নোহোৱা ঠাই ফাঁচী বজাৰ তেতিয়াৰ দিনত, তাতে দেখা পালে মানুহ আহি আছে গৈ আছে, ভিৰৰ মাজেদি ৰিণিকি দেখিছে সেইটো তেওঁলোকৰ গাঁৱৰ ককায়েক যেন লাগিছে। এটা সময়ত মানে ওচৰ পাওঁ হৈছে, আকৌ কোনোবা আগেদি পাৰ হৈ যায়, ডিষ্টাৰ্ব পাইছে। তথাপিও এটা সময়ত ভায়েকে চিঞৰি উঠিল, ককাইদেউ শুনা নাই, বয়স হৈছে, চশমা আছে, টানি মণি চাই আহি আছে, এওঁ গৈ আছে ভিৰ ঠেলি। আকৌ ওচৰ পাওঁতে আকৌ এটা চিঞৰ, ককাইদেউ। তেতিয়াও শুনা নাই। এটা সময়ত ওচৰ পালেহি, পোৱাৰ পিছতে ক'লে, ককাইদেউ। তেতিয়া থটপট খাই ককায়েকে চশমাযোৰ টানি মণি চালে, চাই ক'লে, তইহে? আকৌ মইহে। কোন কেতিয়াৰ পৰা চিঞৰি আছো? গুৱাহাটীলৈ কেতিয়া আহিলে? গুৱাহাটীলৈ অহাটো মোৰ আজি 7 দিনমান হ'লে দে। নমস্কাৰ। হয় নেকি? কেইদিনমান থাকিব? আৰু 10 দিনমান থাকিবলগীয়া হয় এনেকে। নমস্কাৰ। তেতিয়াহ'লে আমাৰ ঘৰৰ ফালৰ পৰা এটা মাৰিব দেচোন দে, যদি সা সুবিধা সময় মিলি যায় তোৰ ঘৰৰ ফালে পাক এটা মাৰি দিম দে। নমস্কাৰ। ভায়েকে ৰ'ব নোৱাৰিলে আৰু ভায়েকে সুধিলে, ককাইদেউ
তই যে বাৰে বাৰে নমস্কাৰ দি আছ, মোকেই দি আছ নে কি? হা, তোক মই নমস্কাৰ দিছো নেকি? তেতিয়াহে ভায়েকৰ মনত পৰিল, ধেত তেৰি, মইনো কাক কি সুধি আছো? সেইজন ককায়েকে খেলিছিল ক্ৰিকেট নহয়, ফুটবল নহয়, নহয়, পঞ্চায়তৰ ইলেকশ্যন খেলিছিল। খেলে আৰু হাৰে, হাৰে আৰু খেলে, দল চল একো নাই, গৈ থাকে গাঁৱলৈ, গৈ থাকে, সোমাই থাকে পঞ্চায়তে। আৰু তেতিয়াৰ যুগত যাওঁতে যাওঁতে, চাইকেল মাৰি যাওঁতে যাওঁতে, কথা পাতোতে পাতোতে অভ্যাসে হৈ গ'ল চব কথাত। ভাত খালি? নমস্কাৰ। গুৱাহাটীৰ পৰা কেতিয়া আহিলেও নমস্কাৰ। আচ্ছা ৰচোন ৰ, এই ৰামৰ পুতেকে বোলে বেনৰ জীয়েকক পলুৱাই আনিলেও নমস্কাৰ। আচ্ছা এইটো সৰুটো লোৱা ক্লাছ 8ত নেকি? সি বোলে গেলা মাৰি দিলেও নমস্কাৰ। চব কথাতে নমস্কাৰ। কিন্তু মোৰ সন্মুখত উপস্থিত আজিৰ এই মহাবিদ্যালয়ৰ অধ্যাপিকা, মঞ্চত উপবিষ্ট অধ্যক্ষ মহোদয়, পৰিচালনা সমিতিৰ সভাপতি, মোৰ মৰমৰ ছাত্ৰীসকল, মাইনাহঁত, সেইটো নমস্কাৰ মই নহয়, মাইনাহঁতলৈ মই চেনেহ যাচিছোঁ, মৰম যাচিছোঁ। আৰু বাকী অধ্যাপক, অধ্যাপিকা, অধ্যক্ষ মহোদয়, পৰিচালনা সমিতিৰ সভাপতি সকলোলৈকে মই সেৱা জনাইছোঁ, নমস্কাৰ। এই কলেজ তলেজ আহিলে নিজৰ কলেজৰ কথাবিলাক মনত পৰি যায়। মই বৰ ভাষণ চাখনৰ মানুহ নহয়, এই লিখি দিয়া কথাবিলাক খুব পাইতাৰা মাৰি মাৰি কওঁ, বেলেগে লিখে, এক্টিং চেক্টিং কৰি কৰি কওঁ, অলপ নিজে নিজে কোৱাটো ভাষণ চাখন অকণমান দিগদাৰ। আজি হওক তোমালোকক দেখি কলেজলৈ মনত পৰিছে, হাইস্কুলৰ কথাও মনত পৰিছে, অলপ অলপ পৰে, মানে য'ত কলেজত যাওঁ পৰে। আৰু এটা কথা মনত পৰিছে, তোমালোকে মোৰ বিষয়ে ইমান নাজানা নহয় পঢ়া শুনাৰ ক্ষেত্ৰত। মই বিৰাট চোকা আছিলোঁ, তামাম চোকা, ইমান চোকা আছিলোঁ মই পঢ়া শুনাত, ইমান চোকা আছিলোঁ। পাঠশালা স্কুলতে মই 14 বছৰ মূৰত পাঠশালা পাছ। আচলতে পাছ কৰা নাই মই দেই, যাব দিছে মোক, যা তই যা বাবা, তই যা, নালাগে আৰু তোক। গৈ 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 হাইস্কুল পালোঁ। হাইস্কুলতো বুৰঞ্জীৰ ক্লাছ নে কি আছিলে, ক্লাছ 4 নে 5, হঠাৎ মোকেই সুধি দিলে মাষ্টৰে, চোকা ল'ৰা আছিলোঁ যে, মোকেই সুধি দিলে, এই আকবৰে কিমান চনত সিংহাসনত উঠিছিল তই ক। ঘপককে মই কৈছিলোঁ, ছাৰ 5550। লগে লগে গালত এটা ঠাচ। অলপ পিছত দেখিলোঁ মই গালখন মোৰ গাল হৈ থকা নাই, পকৰি হৈ গৈছে, ইমান ডাঙৰ হৈছে পকৰিটো। তেনেকে তেনেকে সেই ছাৰজনে আকৌ মোক টিউশ্যন কৰিছিল। টিউশ্যন কৰোঁতে ৰাতিটো লগ পালোঁৱেই ঘৰত, সুধিলে, তলমূৰ কৰি বহি আছোঁ, তই ইমান অভদ্ৰ অসভ্য চন এটা ক'ত পালি আকবৰৰ বিষয়ে? মই ক'লোঁ, ছাৰ হেৰি ছাৰ, মই মানে খেমেনি কৰি নাৰ্ভাছ হৈ ক'লোঁ, ছাৰ সেইটো মোৰ লগৰ যে বীৰেণ ছাৰ, বীৰেণহঁতৰ ঘৰৰ ফোন নম্বৰ আছিল ছাৰ। তেতিয়া ফোন নাছিলে নহয়, আজিহে মোবাইল ফোন আহিছে। আমাৰ লগৰ গোপালহঁতৰ ঘৰৰ এটা মোবাইল কি লেণ্ড ফোন আছিলে, সেই নম্বৰটো মুখস্থ আৰু আমাৰ, কেতিয়াবা ফোন আহিলে মাতিবি দেই, সেই ধৰণৰ এটা ফূৰ্তি আৰু তেতিয়া সেইটোকে কৈ দিছিলোঁ। আচ্ছা যি নহওক, এবাৰ বিজ্ঞানৰ ক্লাছ আছিল। বিজ্ঞানৰ ক্লাছত হঠাৎ বিজ্ঞানৰ ছাৰে সুধি দিলে, তই কচোন গছৰ পৰা ফল কিয় সৰি পৰে? নাজানোৱেই, গপচত মই কৈছিলোঁ, ছাৰ ওপৰত খোৱা মানুহ নাই ছাৰ। নামাৰিলে তেখেতে, মোক নামাৰিলে, নিপিটিলে। চোকা মানুহ আছিলোঁ যে, চোকা ল'ৰা আছিলোঁ। এতিয়া মোৰ এটা ভাগিন আছে, ভাগিনটো আৰু সাংঘাতিক চোকা। সি মানে আজিকালি গোট পৰীক্ষা হয় নহয়, গোট পৰীক্ষাবিলাকতে তামাম মাৰ্ক পায়। অসমীয়াত 0, ইংৰাজীত কেতিয়াবা 1, কেতিয়াবা 0, অংকততো কথাই নাই, নম্বৰেই নিদিয়ে, তাক 0টোও নিদিয়ে। চোকা আছিলে যে মোৰে ভাগিন। এবাৰ তাৰ মানে হিন্দীৰ পৰীক্ষা আছিলে, খুব চিন্তা কৰি মাথা চাথা মাৰি সি লিখিলে 1 নম্বৰ কা উত্তৰ नहीं, নোৱাৰে। 2 নম্বৰ কা উত্তৰ नहीं, 2টা नहीं। 3 নম্বৰত नहीं, 3টা नहीं। এনেকে গৈ গৈ শেষৰ প্ৰশ্নটো আছিলে গৰুৰ বিষয়ে ৰচনা। গৰুৰ বিষয়ে ৰচনা বহুত চিন্তা কৰি সি লিখিলে, गाय मेरी माता है, आगे कुछ नहीं आता है। বহি জমা দি গুচি আহিল, মাষ্টৰ আছিল একা চেকা। প্ৰথম প্ৰশ্নৰ উত্তৰে নেহি,
2 নম্বৰটো নেহি নেহি, 3 নম্বৰটো সেই গৈ 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 শেষৰ প্ৰশ্নটোৰ উত্তৰ সেয়া। প্ৰশ্নৰ উত্তৰ পঢ়ি মাষ্টৰৰ এণ্টেনা চিধা হৈ গ'ল। নম্বৰ দিয়াৰ সলনি উল্টাই লিখি দিলে, তাক নম্বৰ নিদি পেলাই লিখি দিলে, তো बैल तुम्हारी बाप है, নম্বৰ দেনা পাপ হে। নিদিলে আৰু তাক নম্বৰ চম্বৰ। গতিকে তোমালোকে ভাই মোৰ ভাগিনটোৰ নিচিনাও নহবা, মোৰ নিচিনাটো নহবাই। আচ্ছা, যি হওক, নিজৰ কথাই ক'লো যেতিয়া দুটামান নিজৰ কথাই ক'ম। মই এজনী ছোৱালী প্ৰেমত পৰিছিলোঁ। ছোৱালীজনীৰ নাম আছিল চেনী চম্পা। কিন্তু দুৰ্ভাগ্যবশতঃ চেনী চম্পাৰ লগত মোৰ বহুদিনৰ প্ৰেম। বহিলে একেলগে বহিয়ে থাকোঁ, কথা পাতিলে একেলগে কথা পাতিয়ে থাকোঁ। কিমান সময় যায় গমেই নাপাওঁ। প্ৰেম চলি আছে, সময় গৈ আছে, কিন্তু দুখৰ বিষয় সেই প্ৰেমটো মোৰ বাস্তৱ জীৱনৰ প্ৰেম নাছিল। বহুত বছৰ আগতে, তোমালোকে দেখা নাই হয়তো, বহুত বছৰ আগতে গুৱাহাটী দূৰদৰ্শনত এখন ধাৰাবাহিক হৈছিল, লক্ষ্মীনাথ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পবিলাকক লৈ। তাত চেনী চম্পা নামৰ খণ্ড এটাত মই অভিনয় কৰিছিলোঁ। ৰসৰাজৰে গল্প আছিল। চেনী চম্পাত মোৰ চৰিত্ৰটোৰ নাম আছিল মিলাৰাম। মিলাৰাম সেইখন গাঁৱৰে ল'ৰা আছিল, খুব কানি খাইছিল, ভাং খাইছিল, লাও পানী খাইছিল। মিলাৰামৰ বাপেকো আছিলে মস্ত ভাঙৰি, ভাং খাই, কানি খাই, লাও পানী খাই। দিন গৈ আছে, চেনী চম্পাৰ লগত প্ৰেম বাঢ়ি গৈ আছে। কিছুদিন পিছত মিলাৰামৰ দেউতাক, মানে মোৰ দেউতা, ঢুকাই থাকিল। তাৰ কিছুদিন পিছত গাঁওখনত সি খুনুক খানাককৈ শুনিবলৈ পালে যে চেনী চম্পাক তালৈ বিয়া নিদিয়ে। কথাটো কিমান দূৰ সত্য জানিবলৈ সি এদিন চেনী চম্পাৰ ঘৰত উপস্থিত হ'ল সন্ধিয়া। চেনী চম্পাৰ বাপেকো আছিলে মস্ত ভাঙৰি, ভাং খায়, কানি খায়, লাও পানী খায়, নিচাতে থাকে। একেলগে বহি বাপেকৰ লগত উপায় নাপায় খালে, মিলাৰামেও খালে। সি খাই তাৰো অলপ নিচা নিচিনা হ'ল। তেতিয়া সি লাহে লাহে বাপেকৰ লগত কথা পাতি গম পালে সঁচা সঁচিকে তাক চেনী চম্পাক বিয়া নিদিয়ে। কথাটো জনাৰ পিছত খুব আৱেগিক হ'ল সি। শেষবাৰৰ কাৰণে চেনী চম্পাক কেৰাহীকে চাই নঙলা খুলি ৰাস্তাত লৈ ওলাই আহিল। ওলাই সি দেখিলে কিছুদূৰ আহি তাক কুকুৰ এটাৰ বাট এৰি দিয়া নাই। সি কুকুৰটোক কৈছে, অ মোৰ মইনা কুকুৰ, অ মোৰ কুকুৰ মইনা, মোক বাট এৰি দে, মোক ঘৰলৈ যাবলৈ দে, মোৰ মন বেয়া, প্ৰাণ বেয়া। নাই, কুকুৰে বাট এৰি দিয়া নাই। আকৌ কৈছে কুকুৰটোক, তোক মই আগলি কোলাপাতত এপাত ভাত খাবলৈ দিম, অ মোৰ মইনা কুকুৰ, মোক ঘৰলৈ যাবলৈ দে, মোৰ মন বেয়া, প্ৰাণ বেয়া। নাই, কুকুৰে বাট এৰি দিয়া নাই। শেষত প্ৰচণ্ড খং উঠিল কুকুৰটোৰ ওপৰত। খং উঠি সি এটা কুকুৰটোক প্ৰচণ্ড জোৰেৰে গোৰ মাৰি দিলে। আচলতে এইটো কুকুৰ নাছিলে, গছৰ মূঢ়া আছিলে। তাৰ ইমানেই নিচা হৈছিলে, লগে লগে দেখিছিল আকাশেদি যেন উৰি উৰি চেনী চম্পা আহিছে। তেতিয়া নিচা, আৱেগ, অনুভূতি সকলো মিশ্ৰণ হৈ লগে লগে সি এটা গানেই গাই দিছিলে। সেইটো অৱশ্যে ৰসৰাজ বেজবৰুৱাৰ কবিতা আছিলে। ধাৰাবাহিকখনৰ কাৰণে সেইটো গান কৰা হৈছিলে। প্ৰয়াত নন্দ বেনাৰ্জী দাই সুৰ কৰিছিলে আৰু গানটো মই নিজেই গাইছিলোঁ। সেইকাৰণে মোৰ প্ৰিয় গীত। মই গান গাব নাজানো, কিন্তু মই নিজে অভিনয় কৰি নিজেই গান গাইছিলোঁ। সেইকাৰণে মোৰ প্ৰিয় গীত, ধাৰাবাহিকখনো মোৰ প্ৰিয়। লগে লগে সি গাইছিলে, চেনী চম্পা অ চম্পা, চেনী চম্পা অ চম্পা, তুমি শুন অ মই মণি, মই ৰজা, তুমি ৰাণী, মই পাতি, তুমি গাৰো, মই আখৈ, তুমি লাৰু লাৰু লাৰু, চেনী চম্পা অ চম্পা, মই চেনী, তুমি পানী, অ মই চেনী, তুমি পানী, মই হোকা, তুমি কানি, তুমি ভাং, মই চিলিম, তুমি ধোঁৱা, মই গিলেম, চেনী চম্পা অ চম্পা,
তুমি দৈ মই খোল, তুমি সিঠা মই জোল, তুমি মৌ মই মাখি, তুমি ফুল মই পক্ষী, মই পক্ষী, মই পক্ষী। মোৰ মৰমৰ মাইনাহঁত, বেছি সময় নলওঁ, তোমালোকৰ বহুত প্ৰগ্ৰেম আছে আজি এটা তোমালোকৰ বিশেষ দিন, যিবিলাকে নৱাগত আহিছা। আজি দিনটো সঁচাকৈ মনত থাকিবলগীয়া দিন। এই বিশেষ দিনটোৰ কাৰণে তোমালোকক আকৌ এবাৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যি হওক, আজিকালি আমাৰ জীৱনত মানে এই যুগত মোবাইলটো বৰ ডাঙৰ বস্তু, হয়নে? হয় নাই বাৰু? মোবাইল নহ'লেতো থাকিব পৰা নাযায়। হয় হয়, মোবাইল মানে এনেকুৱা এটা বস্তু, মানে ঘৰৰ যদি মানুহ এজন কোনোবা 3 দিনমান নাহাকে থাকেও ইমানো বেয়া নালাগে, কিন্তু মোবাইলটো যদি হাতত নাথাকে লাইফ বৰবাদ, আৰু লাইফেই বৰবাদ। চাৰ্জ দিওঁতে চাৰ্জাৰেও ভাবে চাৰ্জ দিছে মানে কি, মোক খাবহে দিছে খাদ্য, তাতো শান্তি নাই, চাৰ্জ দিয়ে আৰু নিয়ে, চাৰ্জ দিয়ে আৰু নিয়ে, তেনেকুৱা এটা কথা। এতিয়া ভগৱানৰ 10টা অৱতাৰৰ আমাৰ এই মোবাইল ফোনটো কিজানি 11 নম্বৰ অৱতাৰ হ'ব। সঁচাকৈ মোবাইল নহ'লে আমাৰ কাৰো জীৱন নচলা হৈছে। মইতো এনেকুৱা দেখিছোঁ, মানে মোবাইল ফোনত আজিকালি কথা পতাৰ পৰিস্থিতিবিলাক বেলেগ বেলেগ হয়। যেনে অহাৰ লগে লগে, ফোনটো অহাৰ লগে লগে কিছুমানে কথা পাতে, ফোনটো অহাৰ লগে লগে কিছুমানে অকণমান দূৰলৈ গৈ কথা পাতে, আৰু কিছুমানে কথা পাতি পাতি কিমান দূৰ গুচি যায় গমেই নাপায়। মই এনেকুৱা মোবাইল প্ৰেমী দেখিছোঁ, আমাৰ শ্বুটিঙতে মই দেখিছোঁ, আমাৰ বহুত এক্টৰ এক্ট্ৰেছক কথা পাতি 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 গৈ 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 ফুলৰ টাব থকা জেগাটো পালে। হা হা হা, অঁ ঠিক কোৱা, আৰু কি যে কোৱা, আৰু 3টা ফুল ছিঙিলে। হা হা, আচ্ছা আচ্ছা আচ্ছা, এই তুমি আৰু বেছি বেছি কথা নকবা। ফুলৰ পাত, ফুলবিলাক শেষ, এইবাৰ গাছডালত ধৰিছে, গছডালত চিকুটি আছে, কথা শেষ হোৱাই নাই। এটা সময়ত দেখা গ'ল ফুলৰ গছডাল গছ হৈ থকা নাই, লঠঙা হৈ গৈছে। ফুল গছেও মানে পৰিত্ৰাণ পোৱা নাই। যি হওক, মই মানে ছাত্ৰীসকলক, মোৰ মৰমৰ ছাত্ৰীসকলক ক'বলৈ বিচাৰিছোঁ, মোবাইল ফোন লাগিব, মোবাইল ফোন নহ'লে আমাৰ নচলে। সামাজিক মাধ্যমো লাগিব, কিন্তু সামাজিক মাধ্যম, ফোন, মোবাইল ফোনত ব্যস্ত থাকি সকলো কাম বন এৰি, পঢ়া শুনা এৰি চলিলে জানো তোমালোকৰ লক্ষ্য পূৰণ হ'ব? গতিকে মোবাইলৰো সদব্যৱহাৰ কৰিব লাগিব, সামাজিক মাধ্যমৰো সদব্যৱহাৰ কৰিব লাগিব, আৰু নিজৰ লক্ষ্যও ঠিক ৰাখিব লাগিব। সেইটো মই তোমালোকক এই আৱাসতে ক'লোঁ। যি হওক, বিদ্যাধন বহুমূলীয়া আৰু শিক্ষাধন বহুমূলীয়া আৰু আপুৰুগীয়া। গতিকে এই সৰুৰ পৰা পঢ়ি আহিলা, কলেজ পালা, কলেজৰ পিছত জীৱনৰ গতি বেলেগ বেলেগ ক্ষেত্ৰলৈ যাব। এইখন মহাবিদ্যালয়ৰ ছাত্ৰী তোমালোকৰ মাজৰ পৰা কোনোবা ইঞ্জিনিয়াৰ হ'ব, কোনোবা ডাক্তৰ হ'ব, কোনোবা শৈক্ষিক ক্ষেত্ৰলৈ যাব, কোনোবা সাংস্কৃতিক ক্ষেত্ৰত থাকিব। যোনে য'ত থাকা প্ৰতিটো ক্ষেত্ৰতে সফলতা পাবলৈ নিষ্ঠা, সততা, নিয়মানুবৰ্তিতা, একনিষ্ঠ হ'ব লাগিব, আৰু অনুসন্ধিৎসু হ'ব লাগিব, নিশ্চয় সুফল পাবা। গতিকে তোমালোকৰ যাত্ৰা এই শেষ নহয়, পঢ়াৰ কোনো শেষ নাই, জ্ঞানৰ কোনো শেষ নাই, শিকাৰ কোনো শেষ নাই, শিকাৰ কোনো বয়স নাই। গতিকে সেইকাৰণে কয় যে শিক্ষাধন বহুমূলীয়া, শিক্ষাধন আপুৰুগীয়া। যি হওক, তোমালোকলৈ মোৰ শুভেচ্ছা থাকিল। এইখন কলেজলৈ মই আকৌ আগতেও আহিছোঁ এবাৰ। যতীন বৰা সকলোৱে জানা, অসমৰ জনপ্ৰিয় অভিনেতা, নগাঁৱৰে সন্তান, মোৰ খুব ভাল ভাইটি। যতীনৰ লগতে মই আহিছিলোঁ, যতীনৰ ছবিখনৰ আমি ইয়াতে পাব্লিচিটি কৰিবলৈ আহিছিলোঁ, ৰাঘৱ, তেতিয়া আহিছিলোঁ তোমালোকৰ কলেজত। সুন্দৰ কলেজ, বৰ ধুনীয়া ঠাইত, পৰিৱেশটো ইমানেই ভাল, সোমাই ভাল লাগে। যি হওক, তেতিয়াও মই আহিছিলোঁ, খুব ভাল লাগিছিলে।
আৰু সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই আৱাসতে মই এটা পাব্লিচিটি কৰি দিওঁ, মোৰ নিজৰ স্বাৰ্থ নিচিনা হয় কথাটো, তোমালোকক জনাব পালে মোৰ খুব ভাল লাগিব। অলপতে এখন ছবি ঘৰলৈ ছবি আহিব, ছবিখনৰ নাম হোমৱৰ্ক। 26 তাৰিখৰ পৰা গোটেই সমগ্ৰ অসমত ছবিখন মুক্তি পাব। হোমৱৰ্কত মই এটা চৰিত্ৰত কৰিছোঁ। হোমৱৰ্ক নহ'লে জীৱনত আমাৰ একো নহয়। আজি তোমালোকে কলেজলৈ আহোঁতেও এটা হোমৱৰ্ক লাগিবই। এনেকৈ যাম, গৈ পেলাই অমুকটো ক্লাছ কৰিম, কিবা কৰিম, এটা প্লেনিং, কল্পনা এটা, সেইটো হোমৱৰ্কতে পৰে। ঠিক তেনেকৈ কিতাপ, আজিকালি স্কুলত কলেজততো হোমৱৰ্কটো থাকেই, বিশেষকৈ কলেজত স্কুলত আজিকালি হোমৱৰ্কৰ বোজাও বেছি হৈছে। গতিকে হোমৱৰ্কৰ বিষয়বস্তুটো শিশুবিলাকক লৈ ছবিখন কৰা হৈছে। এখন ভাল ছবি হ'ব বুলি আশা কৰিছোঁ। ছবিখন ভাল হ'ব, শিশুবিলাকৰ কাৰণে খুব উপযোগী হ'ব। শিক্ষক, শিক্ষয়িত্ৰী, অভিভাৱক সকলোৱে চাব পৰা ছবি। যদিও শিশুৰ মনস্তত্বৰ ওপৰত ছবিখন কৰিছে, কিন্তু ইয়াত শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱকৰো তাত পাব আৰু সকলোৱে ছবিখনত নিজক বিচাৰি পাব। শিশুসকলে হওক, গাঁৱৰ পৰিৱেশত হওক, শিক্ষকসকলে হওক, অভিভাৱকসকলে নিজেই বিচাৰি পাব। গতিকে এই আৱাসতে মই তোমালোকক ছবিখন চাবলৈ অনুৰোধ কৰিছোঁ। 26 ছেপ্টেম্বৰত কেতিয়া আহিব? ছেপ্টেম্বৰত হোমৱৰ্ক। যি হওক, সকলোৱে ভালে থাকা, কুশলে থাকা। কালি 64 বছৰ পূৰ্ণ কৰিলে আমাৰ নগাঁও ছোৱালী মহাবিদ্যালয়ে। গতিকে যিসকল আশাসুধীয়া ব্যক্তিৰ চেষ্টাত, কষ্টত, ত্যাগত আজি 64 বছৰ পাৰি কৰিলে এই গৌৰৱময় কলেজখনে, তেখেতসকললৈ এটা শ্ৰদ্ধাৰ চবে হাত চাপৰি মাৰি দিলে খুব ভাল লাগে। সঁচাকৈ নগাঁও ছোৱালী মহাবিদ্যালয় গৌৰৱময় কঢ়িয়াই আছে, ৰিজাল্টে হওক চব ফালেদি। আৰু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ, ইয়াতকৈ আগলৈ এই কলেজে নিশ্চয় গৰিমা অক্ষুণ্ণ ৰাখিব, আগলৈ বিজয় ধ্বজা উৰুৱাব। এই আৱাসতে মই এই মহাবিদ্যালয়ৰ অধ্যক্ষ মুখ্য অধ্যক্ষ মহোদয়ক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতে মোক নিমন্ত্ৰণ কৰি আনি তোমালোক মাইনাহঁতৰ আগত সন্মুখত মোক থিয় হ'বলৈ দুআষাৰ ক'বলৈ সুযোগ দিলে। লগতে এই মহাবিদ্যালয়ৰ অধ্যাপক, অধ্যাপিকা, পৰিচালনা সমিতিৰ সভাপতি, কৰ্মচাৰী সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তোমালোককো মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোকে ভাল হ'বা, ভাল হওক, কুশল হওক, মংগল হওক, সকলোৱে ভালে থাকা, আনন্দত থাকিবা, পঢ়া শুনা কৰিবা, ফূৰ্তিত থাকিবা, হাঁহি থাকিব লাগে বোলে। হাঁহি থাকিলে বোলে আমাৰ দেহৰ ভিতৰৰ যন্ত্ৰ পাতিবিলাক খুব ভাল হৈ থাকে, তেল পোৱাৰ নিচিনা হয়। মানে পাৰ্টছবিলাকৰ কথা কৈছোঁ। হাঁহিব লাগে, খুব ভালকৈ হাঁহিব লাগে, খুলি হাঁহিব লাগে। কিন্তু এটা কথা, চেপি হাঁহাটো বৰ ভাল নহয় বোলে। চেপি হাঁহিব নালাগে, হাঁহিলে অলপ খুলি হাঁহিব লাগে। এনেকৈ হাঁহিলে ভাল বুলি কয়, যেনে হাঁহি থাকা, আনন্দত থাকা। সকলোকে কৈছোঁ, হাঁহি থাকক, আনন্দত থাকক, সকলোৱে সুখত থাকক। সকলোকে মই আন্তৰিক শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আমাৰ নিৰ্দিষ্ট বক্তা, বিখ্যাত কৌতুক অভিনেতা হিৰণ্য ডেকা মহোদয়ে খুহুতীয়া ভাষাৰে যি বক্তৃতা প্ৰদান কৰিলে, আমি সকলোৱে আনন্দিত হ'লোঁ। ধন্যবাদ। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আগলৈকো আপোনাক আমাৰ মাজত বিচাৰিম। আমি আহি সভাৰ শেষ পৰ্যায় পাইছোঁহি। তাৰ আগতে মই আমাৰ পৰিচালনা সমিতিৰ সভাপতি তুষেশ্বৰ নাথ ছাৰক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। মঞ্চত অলংকৃত কৰা সু অভিনেতা, কৌতুক অভিনেতা হিৰণ্য ডেকা মহোদয়, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ কুলেন্দ্ৰ চন্দ্ৰ দাস ডাঙৰীয়া প্ৰমুখ্যে, সভাত উপস্থিত সন্মানীয় উপাধ্যক্ষা মৰমী গায়ন ডাঙৰীয়ানী, অধ্যাপক অধ্যাপিকাসকল, ছাত্ৰী একতা সভাৰ সদস্যসকল, প্ৰমুখ্যে মৰমৰ ছাত্ৰীসকল, NSS আৰু NCCৰ
কৰ্মকৰ্তাসকল, সাংবাদিক বন্ধুসকল, সকলোলৈকে মই আজি নগাঁও ছোৱালী মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ সাদৰ সম্ভাষণ জনাইছোঁ, নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। আশা ৰাখিছোঁ ইয়াৰ পিছত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত কলেজখনৰ গৰিমা অটুট ৰাখি সফল সমাপ্তি ঘটাব ছাত্ৰীসকলে, লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলেও ইয়াত সহযোগ আগবঢ়াব। অভিনেতা হিৰণ্য ডেকাই ভাষণ নহয়, খুহুতীয়া এটা অনুষ্ঠান উপস্থাপন কৰিলে তাৰপিছত কিবা ক'বলগীয়া আছে বুলি আমি নেভাবোঁ, আৰু ক'লেও ছাত্ৰীসকলে যাতে ৰস নেপাব চাগে ইয়াত। যি নহওক, এই নৱাগত দিনটোৰ বাবে সকলো ছাত্ৰীয়ে আগ্ৰহেৰে বাট চাই থাকে। ইতিমধ্যে সকলোৰে মাজত চিনাকি হৈ গৈছে, তথাপিতো ইয়াৰ এটা আকৰ্ষণ আছে। মই নৱাগত ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। তেওঁলোকে যি সপোন লৈ এই মহাবিদ্যালয়খনলৈ আহিছে, তেওঁলোকৰ ঘৰখনে তেওঁলোকক সপোন কৰি পঠাইছে, আৰু তেওঁলোকক সপোন ৰচিবৰ বাবে নগাঁও ছোৱালী মহাবিদ্যালয়ে আদৰণি জনাইছে। এই কলঙৰ পাৰত এই মহাবিদ্যালয়খন এটা সুন্দৰ পৰিৱেশত অৱস্থিত। চহৰৰ মাজত, চহৰৰ কোলাহল বাদ দি এটা নিৰিবিলি পৰিৱেশত এই কলেজখন স্থাপিত হৈছে। সকলোফালে সুন্দৰ সেউজীয়া পৰিৱেশ, ইয়াৰ মাজত থাকিলে মনবোৰো সেউজীয়া হৈ যায়। যি নহওক, মই ছাত্ৰীসকলক আশীৰ্বাদ কৰিছোঁ, তেওঁলোকে ভৱিষ্যতে এই মহাবিদ্যালয়খনৰ পৰা ওলাই গৈ সফলভাৱে প্ৰতিষ্ঠা লাভ কৰিব। তেওঁলোকৰ ঘৰখনেও যাতে এটা সময়ত কয় যে আমি আমাৰ ছোৱালীজনীক নগাঁও ছোৱালী মহাবিদ্যালয়ত নাম ভৰ্তি কৰাই সঠিক সময়ত সঠিক সিদ্ধান্ত লৈছিলোঁ। আৰু মই আশা ৰাখিছোঁ নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ প্ৰমুখ্যে, অধ্যাপক অধ্যাপিকাসকল, কৰ্মচাৰীসকল সকলোৱে যাতে এদিন সগৌৰৱে কয় যে তেওঁ আমাৰ কলেজৰ ছাত্ৰী আছিল। মই ইয়াকে আহ্বান জনাইছোঁ, আশীৰ্বাদ জনাইছোঁ। মই আমাৰ ইয়াত অলপ পিছতে হয়তো নগাঁও জিলাৰ উপায়ুক্ত মহোদয় আহিব চাগে ন? আহিব চাগে নাজানো, তেখেত অহা কথা আছিল, আহি পোৱা কথা আছিল। 11টা বজাত অহা কথা, এঘণ্টামান পলমকৈ আহিম বুলি কৈছিল, এতিয়ালৈকে একো জনোৱা নাই। যি নহওক, মই তোমালোকক আগত মোৰ জীৱনৰ দুটা অভিজ্ঞতাৰ কথা ক'ব বিচাৰিছোঁ। চমুকে, তোমালোকে আমনি নোপোৱা, মই দেৰি নকৰোঁ, মই কম সময় কম। মই জানি ল'লোঁ উপায়ুক্ত মহোদয় অহাটো এতিয়াও সিদ্ধান্ত হোৱা নাই, সেইকাৰণে সোনকালে শেষ কৰিব বিচাৰিছোঁ, আমনি নোপোৱা তোমালোকে। মোৰ এজন শিক্ষাগুৰু আছিল MV স্কুলৰ, নাম কাশীনাথ শৰ্মা, মোৰ শ্ৰদ্ধাৰ শিক্ষক কাশীনাথ শৰ্মা। মই যেতিয়া নগাঁও মহাবিদ্যালয়ত চাকৰি কৰিছোঁ, তেখেতে জানে মই নগাঁও মহাবিদ্যালয়ত চাকৰি কৰিছোঁ, অধ্যাপক হিচাপে যোগদান কৰাৰ কথা তেখেতে জানে। মাজে মাজে মই তেখেতক লগো পাইছিলোঁ, আৰু তেখেত যেতিয়া ৰিটায়াৰমেণ্ট কৰি গ'ল, যোৱাৰ পিছত তেখেতৰ ঘৰটো সেই স্কুলখনৰ পৰা দূৰত আছিল। মই বহু বছৰ তেখেতক লগ পোৱা নাই। এদিন মই যেতিয়া গাড়ীখন লৈ পেলাই সেইফালে গৈ আছিলোঁ, তেখেতৰ ঘৰ যোনখন গাঁৱত আছিল, গাঁৱৰ মাজেদি গৈ আছিলোঁ, যাওঁতে দেখিছোঁ ৰাস্তাত এজন বুঢ়া মানুহ লাখুটি লৈ, থৰক বৰককৈ খোজ কঢ়া লাখুটি লৈ ৰাস্তাৰ মুখত ৰখি আছে। মই চিনি পাইছোঁ তেখেতক, যে এজন মোৰ এসময়ৰ স্বনামধন্য শিক্ষাগুৰু। মই গাড়ীখন ৰাখিলোঁ,
ৰাখি তেখেতক ভৰিটো চুই প্ৰণাম কৰিলোঁ। তেখেতে চিনি পোৱা নাই, তেখেতে চশমাযোৰ এনেকৈ দাঙি পেলাই মোৰ ওচৰলৈ মুখখন চাই কৈছে, মই ভালকৈ ধৰিব পৰা নাই অ' বাপু, এনেকৈ কৈছে। মই তেতিয়া ক'লোঁ তেখেতক, মই ছাৰ আপোনাৰ এসময়ৰ ছাত্ৰ, মই টুখেশ্বৰ নাথ, মই টুখেশ্বৰ। ছাৰে কঁপি কঁপি থকা হাতখনৰ পৰা লাখুটিডাল পৰি গ'ল। মই ছাৰ পৰিব বুলি ছাৰক ধৰিছোঁ। ছাৰে কৈছে, ওচৰতে আৰু কিছুমান মানুহ আছিল দুইফালে, ছাৰ য'ত ৰখি আছিল ছাইডত মানুহ আছিল। ছাৰে ক'লে যে টুখেশ্বৰ, তই আজি মোক যিটো সন্মান দিলি, আজিলৈকে মোক কোনেও সেইটো সন্মান দিয়া নাই। মোৰ আগেদিয়ে চাইকেল লৈ বাইক লৈ মোৰ ছাত্ৰসকল অহা যোৱা কৰে, অতীতৰ ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে, কোনেও মোক নেমাতেও বুলি ছাৰে হুক হুকাই কান্দিলে। মোৰ চকুৱেদিও চকু পানী ওলাই আহিল। মই ছাৰ পৰিব বুলি ছাৰক ধৰিছোঁ। মই এতিয়া ছাত্ৰীসকলক সুধিব বিচাৰিছোঁ, ছাৰৰ যে চকু পানী ওলাইছিল, ছাৰে যে কান্দিছিল, হুক হুকাই কান্দিছিল, ছাৰৰ মাতটো নাইকিয়া হৈ গৈছিল, ছাৰে সেইটো দুখত কান্দিছে নে সুখত কান্দিছে? ছাৰৰ যিটো অন্তৰৰ যিটো তৃপ্তি, ছাৰে যিটো তৃপ্তি অনুভৱ কৰিছে, আত্মিক তৃপ্তি অনুভৱ কৰিছে, ছাৰে মোক আশীৰ্বাদ দিয়া নাই। কেতিয়াবা আমি সেৱা কৰিব গ'লে কি হয়, মানুহে কুশল হওক মংগল হওক নমো নমো নাৰায়ণ প্ৰাৰ্থনা কৰি আশীৰ্বাদ দিয়ে মূৰত। ছাৰে মোক আশীৰ্বাদ দিয়া নাই। কিন্তু ছাৰৰ যিটো চকু পানী ওলাইছে, ছাৰে যিটো আন্তৰিক সুখ পাইছে, তৃপ্তি পাইছে, শান্তি পাইছে, সেইটোৱে মোৰ কাৰণে আশীৰ্বাদ। মোক বেলেগে আশীৰ্বাদ দিব নালাগে। মই মন্দিৰত গৈ, নামঘৰত গৈ, মছজিদত গৈ আশীৰ্বাদ ল'ব নালাগে, সেইটো মোৰ কাৰণে আশীৰ্বাদ। আমি ভগৱান আছেন নাই কোনেও নাজানো, আল্লাহ আছেন নাই কোনেও দেখা নাই, আমি মানিছোঁ, আমি জানো এটা স্পিৰিচুৱেল স্পিৰিট, এটা শক্তি আছে। আৰু সেই শক্তিটোত মই যদি ভাল কাম কৰি আছো, মোৰ ভাল ফল হ'ব, বেয়া কাম কৰি আছো যদি মোৰ মাইনাছ হৈ গৈ থাকিব। গতিকে তোমালোকক কৈছো, শিক্ষকক সদায় সন্মান কৰিবা। গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, তুমি 3জন গুৰুক সদায় সন্মান কৰিবা আৰু 3জন গুৰুৰ আগত কেতিয়াও মিছা কথা নকবা। সেই 3জনৰে হৈছে এজন শিক্ষাগুৰু। গতিকে তোমালোকক কৈছো, শিক্ষাগুৰুক সদায় সন্মান কৰিবা, মিছা কথা নকবা, তোমালোক দেখিবা ওপৰলৈ গৈ থাকিবা। মই মোৰ জীৱনৰ অভিজ্ঞতাৰ পৰা কৈ আছো। মই আৰু এটা কথা কওঁ তোমালোকক, এটা ক'লো আৰু এটা বেলেগ কওঁ। মোৰ জীৱনৰ অভিজ্ঞতা, সকলোৰে জীৱনত বহুত অভিজ্ঞতা থাকে, মই বেলেগ এটা অভিজ্ঞতা কৈ আছো। মই এদিন গাড়ীখন লৈ পেলাই বেলেগ এখন ভিতৰুৱা এখন গাঁৱত গৈ আছো। এজন মানুহক লগ পাব সুধি সুধি গৈছো, সেই গাঁওখন পালো। তাতে সেই মানুহ ঘৰটো মানুহে দেখুৱাই দিলে যে অমুকখিনিত গ'লে এনেকুৱা 2টা ঘৰ পাৰ হৈ আপুনি সেই মানুহ ঘৰ পাব। মোৰ লগত আৰু এজন মানুহ গৈছে। মই গৈ থাকোতে মানুহ ঘৰ পোৱাৰ আগতেই, কেইঘৰমান থাকোতেই মই লাহে লাহে গৈছো, ৰাস্তাটো ঠেক। গৈ থাকোতেই দেখিলো এজনী ছাত্ৰী, মোৰ ছাত্ৰী, কলেজত পঢ়ি থকা ছাত্ৰীক দেখা পালো চোতালতে, কিবা হাতত দা নে কটাৰী এখন লৈ কিবা কৰি আছে তাই। চুটি হাফ পেণ্ট এটা পিন্ধি আৰু সৰু এটা চেমিজ নে স্কাৰ্ট তেনেকুৱা এটা পিন্ধি পেলাই চোতালত কটাৰী দা লৈ পেলাই কিবা কৰি আছিল। মই গাড়ীখন গৈ তেওঁলোকক পদূলি মুখত ৰাখি দিলো, দি গাড়ীৰ পৰা নামি গলো। ছোৱালীজনী মোক চালে, মোৰ মাতিব নহল, চকুৰে চকুৰে পৰিল, তাই দৌৰ মাৰি ভিতৰলৈ সোমাই গল। 5 মিনিটমান ৰখিলো, 5 মিনিট নহব, 2-3 মিনিট ৰখিলো। ৰখি মই আকৌ আগবাঢ়ি গুচি গলো, সেই যি ঘৰ মানুহলৈ গন্তব্য স্থানলৈ গুচি গলো। তাই ভিতৰ সোমাই গুচি গল। খুব সম্ভৱ চুটি পেণ্ট পিন্ধি আছে, হাফ পেণ্ট তাক স্কাৰ্ট পিন্ধি থকাৰ কাৰণে হয়তো গুচি যাব পাৰে, নাজানো। মই গুচি গলো। মই মানুহ ঘৰত লগ পালো, গুচি আহিলো। কেইদিনমান পিছৰ কথা, ছোৱালীজনীয়ে মোক সুধিলে কলেজত লগ পাই, ছাৰ আপুনি সিদিনা আমাৰ ঘৰত গ'ল, পদূলি মুখত গাড়ীৰ পৰা নামিলে, আমাৰ ঘৰত নোসোমালে কিয়? মই তেতিয়া কলো, তুমি দেখি পেলাই মোক নামাতিলা কিয়? তাই ক'লে, ছাৰ মোৰ লাজ লাগিলে, মই চুটি পেণ্ট এটা পিন্ধি আছিলো যে আৰু স্কাৰ্টটো পিন্ধি আছিলো, সেইকাৰণে মই কাপোৰ চেঞ্জ কৰিবৰ কাৰণে, ড্ৰেছটো সলাবৰ কাৰণে গুচি গলো। মই সুধিলো, ড্ৰেছ মানে কি? হোৱাট ইজ দ্য কনচেপ্ট অফ ড্ৰেছ?
তাই ক'লে যে কম কাপোৰ পিন্ধি থাকিব নালাগে আৰু ভাল কাপোৰ চাপোৰ পিন্ধিব লাগে, গাটো ঢাকি ৰাখিব লাগে। মই বোলো ঠিক আছে, মই ক্লাছত ক'ম, তোমাৰ নাম উল্লেখ নকৰোঁ, মই ক্লাছত সুধিম, তোমাৰ নাম উল্লেখ নকৰোঁ। মই ক্লাছত গ'লোঁ, গৈ ক্লাছত সুধিলোঁ, তোমালোকে কোৱাচোন ড্ৰেছ মানে কি? আমি যে কাপোৰ পিন্ধো ড্ৰেছ, পোচাক, ড্ৰেছ মানে কি? বহুতকেইটা উত্তৰকেইটা আহিল যে মানুহে লজ্জা নিবাৰণৰ কাৰণে গাটো যে ঢাকি ৰাখে, কাপোৰ পিন্ধে, সেইটোকে ড্ৰেছ বুলি কয়। বেছিভাগ তেনেকুৱা আহিল, বেলেগ আৰু ক'লে বেছিভাগ তেনেকুৱা আহিল যে আমি লজ্জা নিবাৰণৰ কাৰণে যিটো কাপোৰ পিন্ধো, গাটো ঢাকি ৰাখো, সেইটোকে কি বুলি কয়? ড্ৰেছ বুলি কয়। মই তেতিয়া সুধিছিলোঁ যে আজি এই সভাখনত, আমাৰ পুৰুষসকলে লং পেণ্ট চাৰ্ট পিন্ধি আছে, জোতা চেণ্ডেল পিন্ধি আছে। মহিলাসকলক দেখিছোঁ কি চাদৰ মেখেলা পিন্ধি আছে, কেতিয়াবা কোনোবাই হিচাপ পিন্ধে, কোনোবাই চুইজাৰ পিন্ধে, কোনোবাই বুৰ্খা পিন্ধে। এতিয়া এখন সমাজত এগৰাকী মহিলাই বুৰ্খা পিন্ধি আহিছে, এগৰাকীয়ে হিচাপ পিন্ধি আহিছে, এগৰাকীয়ে চুইজাৰ পিন্ধি আহিছে, আৰু এগৰাকীয়ে মেখেলা চাদৰ বা শাৰী পিন্ধি আহিছে। এতিয়া মানুহে সন্মান কোন গৰাকীক দিব? তোমালোকে কোৱাচোন কোন গৰাকীক দিব? ক'ব নোৱাৰিবা চাগে? কাক সন্মান কৰিব ক'বা নেকি কোনোবা ছোৱালীয়ে? যে মানুহে ৰেছপেক্ট কাক কৰিব? এতিয়া ইয়াত বিশিষ্ট অতিথি এগৰাকী আহিছে, বিশিষ্ট অতিথিক বা ইয়াত এংকৰিং কৰিছে, কিবা কথা কৈছে, ইয়াত কিবা এটা কি ক'লে, বৰগীত এটা গালে। এই যে গাঁৱতে কি পিন্ধিছে, গোটেই পুৰা গাৰ ঢাকি যে হিচাপ পিন্ধি আহে, বুৰ্খা পিন্ধি আহে, মই কোনো ধৰ্মীয় কথা ক'ব যোৱা নাই, বুৰ্খা পিন্ধি অহা, চুইজাৰ পিন্ধি অহা বা চাদৰ মেখেলা বা শাৰী পিন্ধি অহা, কাক গুৰুত্ব দিয়ে? যে চাদৰ মেখেলা পিন্ধি অহা বা শাৰী পিন্ধা মানুহগৰাকীক বেছিকৈ গুৰুত্ব দিয়ে। তেওঁতো পুৰা গাৰ ঢকা নাই, পেটটো ওলাই আছে, পিঠিখন ওলাই আছে, বাহুকেইটা ওলাই আছে। কিন্তু চুইজাৰ পিন্ধা বা বুৰ্খা পিন্ধা মানুহগৰাকী কেতিয়াবা আঙুলিলৈকে ঢাক খাই থাকে, কিন্তু মানুহে গুৰুত্ব দিয়েনে? সন্মান দিয়েনে? সন্মান কাক দি আছে? যাৰ পেট ওলাই আছে, পিঠিখন ওলাই আছে, চাদৰ মেখেলা বা শাৰী পিন্ধি আছে, সেইগৰাকী গুৰুত্ব দিয়ে। গতিকে ড্ৰেছ ইজ এ ৰেছপেক্ট, ড্ৰেছ ইজ এ ৰেছপেক্ট অফ এ পাৰ্টিকুলাৰ ডিচিপ্লিন বা পাৰ্টিকুলাৰ এনভাইৰনমেণ্ট, পাৰ্টিকুলাৰ পজিশ্যন, পাৰ্টিকুলাৰ চিটুৱেশ্যন। ড্ৰেছটো ৰেছপেক্ট। যে কি হয়, সেই ছোৱালীজনীয়ে সেইখিনি সময়ত তোমালোকক কৈছো, কেতিয়াবা যদি তেনেকৈ কোনোবা শিক্ষক যায়, তুমি যি চিটুৱেশ্যনত, যি অৱস্থাতে নথকা, শিক্ষকজনক মাত দিবা, তুমি ভিতৰত বহিব দিবা। কিন্তু শিক্ষকজনক সন্মান ৰাখিব লাগিব, তুমি সন্মান কৰিব লাগিব, তুমি ভিতৰলৈ গৈ পেলাই কাপোৰ চেঞ্জ কৰি অহা। তুমি বহিব দিয়া, তাৰপিছত কাপোৰ চেঞ্জ কৰি অহা। মই হাফ পেণ্ট পিন্ধি ঘৰত কিবা কাম কৰি আছো, গাত চোলা পিন্ধিবও পাৰোঁ, নিপিন্ধিবও পাৰোঁ। কোনোবা ছাত্ৰী দুজনীমান গ'ল, যোৱাৰ লগে লগে মই দেখি পেলাই মই ভিতৰলৈ সোমাই যাম নে তেওঁলোকক মাত দিম? তেওঁলোকক মই যিটো চিটুৱেশ্যনত আছো, সেই চিটুৱেশ্যনত থাকি তেওঁলোকক মাতিম, বোলে বহা, মই ভিতৰত গৈ পেলাই কি কৰিম, হাত ভৰি থৈ মই কাপোৰটো পিন্ধি আহিম, মই গা ঢাকি যিটো কাপোৰ পিন্ধিব লাগে, ফৰ্মেল ড্ৰেছ, এইটো পিন্ধি আহিম। যে তোমাৰ সন্মুখত থকা মানুহজনক, তোমাৰ সন্মুখত যিজন আছে, সন্মুখত থকা মানুহজনক তুমি ৰেছপেক্ট কৰিছা, মই ৰেছপেক্ট কৰিছো। আমি মন্দিৰলৈ কোনোবা যাওঁ, মন্দিৰলৈ গ'লে কোনোবাই দামী জোতা পিন্ধি আছে, কোনোবাই হাৱাই চেণ্ডেল পিন্ধি আছে, কিন্তু মন্দিৰ সোমোৱাৰ আগত সেই দামী জোতা বা হাৱাই চেণ্ডেল ভেলু একেটাই, কাৰণ আমি খুলি পেলাই সোমাই যাওঁ। তাত কোনো দামী জোতাযোৰৰ মূল্য নাই, তাত আমি খুলি পেলাই সোমাই যাওঁ। কিহৰ কাৰণে খুলি সোমাই গৈছো? আমি ৰেছপেক্ট কৰিছো কাক? মন্দিৰটোক কৰিছো ৰেছপেক্ট। আমি কাক ৰেছপেক্ট কৰিছো? সমাজখনক ৰেছপেক্ট কৰিছো। NCC যে ট্ৰেডেড কৰ্পত, NCC যে ছোৱালীবিলাকে তাত কমাণ্ড দি থাকে, NCC টিচাৰে শিকাই আছে। কোনোবাই কি হয়, হাফ পেণ্ট পিন্ধি যদি NCC শিকিবলৈ যায়, তেওঁকো শিকাব টিচাৰে। কোনোবাই ড্ৰেছত গ'লেও শিকাব। কিন্তু কি হয়, কোনোবাই যদি কমাণ্ড দিয়াৰ লগে লগে য়েছ ছাৰ বুলি সকলোৱে সমানে চিঞৰিব, কিন্তু সেই টিচাৰজনক ৰেছপেক্ট কৰা নহ'ল। গতিকে সেই টিচাৰজনক ৰেছপেক্ট কৰিবৰ কাৰণে তেওঁ এটা ইউনিফৰ্ম বা এটা ড্ৰেছত যাব লাগিব।
ড্ৰেছটো এটা ৰেচপেক্টহে। গতিকে তোমালোকক কৈছোঁ, তুমি য'তেই নোযোৱা, এটা ভদ্ৰ আমাৰ যে কিবা বিহু আহিল, উৎসৱ আহিল, উৎসৱত কি কৰে? মেখেলা চাদৰ পিন্ধা মানুহজনীক বেছি গুৰুত্ব, ৰেচপেক্ট কৰে। গতিকে তোমালোকক এইখিনি কথা কৈছোঁ যে তোমালোকে সদায় কি কৰিবা, ড্ৰেছৰ ক্ষেত্ৰত তুমি যিকোনো চিটুৱেশ্যনত যেনেকৈ নথকা, আগতে সেই মানুহজনক আগতে মাত দিবা, তাৰপিছত তুমি ড্ৰেছটো সলাই আহিবা। গতিকে ড্ৰেছটো হৈছে কি, এটা ৰেচপেক্টহে। যিকোনো গাটো ঢাকি ৰখাটো, গা পূৰা ঢাকি ৰাখিলোঁ, সেইটোকতো সভ্যতা কয়, সেইটো চিভিলাইজেশ্যন। আমি যে গা ঢাকি কাপোৰ লজ্জা নিবাৰণ কৰিছোঁ, সেইটো চিভিলাইজেশ্যন। যি নহওক, মই ছাত্ৰীসকলক, নৱাগতসকলক পুনৰ সম্ভাষণ জনাইছোঁ, আদৰণি জনাইছোঁ, আৰু পুৰণা যিসকল ছাত্ৰী আছে নমস্কাৰ জনাইছোঁ। নতুন যিসকল, পুৰণা যিসকল ছাত্ৰী আছিল, এসময়ত তেওঁলোকো নৱাগতই আছিল। গতিকে মই আশা ৰাখিছোঁ পুৰণা ছাত্ৰীসকলে নৱাগত ছাত্ৰীসকলক মৰমেৰে আঁকোৱালি ল'ব আৰু নতুন পথত খোজ দিবৰ কাৰণে নৱাগতসকলক প্ৰেৰণা যোগাব। পুনৰ সকলোকে ধন্যবাদ জনাইছোঁ, সম্ভাষণ জনাইছোঁ আৰু মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ মহোদয়। আপোনাৰ সাৰুৱা বক্তব্যই আমাক সকলোকে উপকৃত কৰিছে। এতিয়া আহি আমি সভাৰ শেষ পৰ্যায়ে পাইছোহি। এতিয়া আছে শলাগৰ শৰাই। শলাগৰ শৰাই দিয়াৰ আগতে মই এটা ঘোষণা এটা কৰিব বিচাৰিছোঁ। এই মুকলি সভাখন শেষ হোৱাৰ পিছতেই আছে নপুৰণি ছাত্ৰীৰ চিনাকি পৰ্ব, চাহ চিনাকি পৰ্ব। গতিকে তেওঁলোকে চাহ চিনাকি পৰ্বটো অনুষ্ঠিত কৰিব। তাৰ পিছতেই কলেজ কৰ্তৃপক্ষৰ ফালৰ পৰা শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী তথা ছাত্ৰীসকলৰ বাবে লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে। গতিকে শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলক মই কেণ্টিনলৈ যাবলৈ অনুৰোধ জনাইছোঁ। লগতে ছাত্ৰীসকলক অডিটৰিয়ামৰ পৰা ফিজিক্স ডিপাৰ্টমেণ্টৰ ফাললৈ শাৰী পাতি, দুটা শাৰী কৰিবা, শাৰী পাতি তোমালোকক আগবাঢ়ি গৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। তোমালোকক তাতে লঘু আহাৰ বিতৰণ কৰা হ'ব। অডিটৰিয়ামৰ পৰা ফিজিক্স ডিপাৰ্টমেণ্টৰ সন্মুখলৈ শাৰী পাতি যাবলৈ দিছোঁ। গতিকে এইখিনি কথা। আৰু 2 বজাৰ পৰা আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। তোমালোকে অধীৰ আগ্ৰহেৰে বাট চাই আছা। গতিকে সোনকালে লঘু আহাৰ খোৱাৰ পিছত তোমালোকে আকৌ 2 বজাত ইয়াত সমবেত হ'বা। এতিয়া আজিৰ শলাগৰ শৰাই আগবঢ়াব অসমীয়া বিভাগৰ বিপুল মালাকাৰ মহোদয়ে। নমস্কাৰ। মঞ্চত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, কলেজ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ নাথ ছাৰ আৰু আজিৰ সভাৰ মধ্যমণি কৌতুক অভিনেতা হিৰণ্য ডেকা মহোদয়, মোৰ কলেজ পৰিয়ালৰ সন্মানীয় শিক্ষাগুৰুসকল, পুথিভঁৰাল গ্ৰন্থাগাৰিক মহোদয় আৰু অতিকৈ মৰমৰ ছাত্ৰীসকল, শলাগৰ শৰাই অনুষ্ঠানটিৰ আৰম্ভণিতে মই নৱাগতসকলক মোৰ তৰফৰ পৰা তথা মহাবিদ্যালয়ৰ পৰিয়ালৰ হৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সকলোকে হৃদয়ৰ পৰা আদৰিছোঁ। শলাগৰ শৰাই অনুষ্ঠানটো খুব বিৰক্তিকৰ, আমিও বেয়া পাইছিলোঁ। কিন্তু ইতিবাচক দৃষ্টিভংগীৰে চালে 2টা কথা মনলৈ আহে। তাৰে এটাহে গম মই বৰ্তমান। সেই কথাটো হ'ল যে সন্মুখত অসমীয়া মানুহে শলাগ নলয়, মৃত্যুৰ পাছতে শলাগ লয়। আৰু অসমীয়া সমাজ জীৱনত প্ৰতিখন সভাৰ কাৰ্যসূচীৰ এটা অংশ হ'ল শলাগৰ শৰাই, যিটো সন্মুখত আমি শলাগ লোৱাৰ সুবিধাকণ পাওঁ। মানুহক জীয়াই থাকোঁতে তেওঁৰ কৰ্মৰাজিৰ শলাগ লোৱাটো উচিত।
তাৰ আগতে নৱগতসকলক উদ্দেশ্যি মাত্ৰ এটা বাক্য কম। সমাজৰ যি স্থানতে নাথাকা কিয়, সমাজৰ যি স্থানতে নাথাকা কিয় সদায় নিজৰ স্থানৰ মৰ্যাদা অটুট ৰাখি সততা আৰু দৃঢ়তাৰে আগবাঢ়ি যাবা। পৃথিৱীত মানুহৰ বাবে কোনো জীৱ নাই যিয়ে মেৰুদণ্ড বা শিৰ থিয় কৰি খোজ কাঢ়ে। একমাত্ৰ মানুহে মেৰুদণ্ড আৰু শিৰ থিয় কৰি খোজ কাঢ়ে। সুবিধাকণ পোৱাৰ কাৰণে কথা দুষাৰ ক'লো। এতিয়া মই শলাগৰ খৰাৰ প্ৰসংগলৈ আহিছোঁ। আজিৰ এই মহান অনুষ্ঠানটি চলাই নিয়াৰ ক্ষেত্ৰত বা অনুষ্ঠানটি নিয়াৰিকৈ সম্পন্ন কৰিবলৈ বিভিন্ন দিহা পৰামৰ্শৰে আমাক উপকৃত কৰা আমাৰ এই মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যক্ষ ডক্টৰ কুলেন চন্দ্ৰ দাসদেৱৰ শলাগ লৈছোঁ। তেখেতৰ দিহা পৰামৰ্শ অবিহনে আজিৰ এই অনুষ্ঠানটি নিশ্চয় সাফল্যমণ্ডিত হৈ নুঠিলহেঁতেন। আমি শলাগ লৈছোঁ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ তোষেশ্বৰ নাথ ছাৰৰ। তেখেতৰ প্ৰতিখন সভাৰ নিজৰ দায়িত্ব সুকলমে পালন কৰে আৰু সভাপতিৰ মন্তব্য যিমান দূৰ মই দেখি আহিছোঁ খুব দীঘলীয়া নকৰে। কম সময়ত সাৰগৰ্ভ বক্তৃতাৰে তেখেতে সভাৰ মুখনি মাৰে। আজিও তেখেতৰ ব্যক্তিগত জীৱনৰ দুটামান অভিজ্ঞতা তোমালোকৰ লগত ভাগ বতৰা কৰিলে আশা কৰোঁ তেখেতৰ সেই অভিজ্ঞতা তোমালোকৰ নিজৰ জীৱনতো পালন কৰি সফল হ'বা। আৰু এই জেগাতে তেখেতলৈ মই আন্তৰিক শলাগ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞ হৈ ৰৈছোঁ কলেজ পৰিয়ালৰ হৈ। কৃতজ্ঞতা আৰু শলাগ নিদিয়াকৈ থাকিব নোৱাৰিম। আজিৰ এই অনুষ্ঠানৰ জনপ্ৰিয় কৌতুক অভিনেতা, আমি শৈশৱৰ পৰাই অসমীয়া বোলছবিত দেখি আহিছিলোঁ আৰু আজি আমাৰ সন্মুখত আমাৰ ওচৰত পাই সঁচাকৈ ধন্য মানিছোঁ। তেখেতে নমস্কাৰতে প্ৰেক্ষাগৃহৰ সকলোকে হহুৱালে আৰু সামৰণিও মাৰিলে হাঁহিৰে। ইমান ৰসজ্ঞ ৰসিক কৌতুক অভিনেতাজনে আমাৰ কলেজলৈ আহি ছাত্ৰীসকলক কিছু সময় দিয়াৰ বাবে আমি তেখেতৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম। আমি শলাগ লৈছোঁ তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। অসমীয়া সাংস্কৃতিক জগত বিশেষকৈ বোলছবি জগতত তেখেতে ঈৰ্ষণীয় সফলতা লাভ কৰক। আমি শলাগ লৈছোঁ যিকোনো এখন সভাৰ অলংকাৰ হ'ল শ্ৰোতা দৰ্শক আৰু এই শ্ৰোতা দৰ্শকত আসনখন অলংকৃত কৰিছে আমাৰ কলেজ পৰিয়ালৰ অধ্যক্ষ তথা অধ্যাপক অধ্যাপিকাসকল আৰু আমাৰ মৰমৰ ছাত্ৰীসকল। সকলোলৈ শলাগ লৈছোঁ কাৰণ আপোনালোকৰ উপস্থিতিয়ে অনুষ্ঠানটো সফল সামৰণি মৰাত সহায় হৈছে। আমি শলাগ লৈছোঁ এই অনুষ্ঠানটোৰ লগত জড়িত বিভিন্ন বা প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত ব্যক্তিসকল, যিসকলৰ অৰিহণা অবিহনে বা দিহা পৰামৰ্শ অবিহনে আজিৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত নহ'লহেঁতেন। সকলোৱে শলাগ লৈ শলাগৰ খৰাই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। মৰমৰ ছাত্ৰীসকল, তোমালোকক আৰু এটা কথা লগতে কৈ থওঁ, তোমালোকে লঘু আহাৰ গ্ৰহণ কৰাৰ পিছত খালী পেকেটকেইটা যাতে য'তে ত'তে নেপেলোৱা। কলেজৰ বিভিন্ন ঠাইত আমাৰ ডাষ্টবিনবোৰ আছে, তোমালোকে যাতে ডাষ্টবিনবিলাকৰ সদব্যৱহাৰ কৰা আৰু আমাৰ পৰিৱেশটো সুন্দৰ কৰি ৰাখা, এইটোকে ক'লো।
এতিয়া আমি ও মোৰ আপোনাৰ দেশটো সকলোৱে সমস্বৰে গাম আৰু তাৰ পিছতে আজি আমাৰ সভা অন্ত পৰিব। ধন্যবাদ, সকলোকে ধন্যবাদ জনাইছো। ও মোৰ আপোনাৰ দেশ, ও